নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা গছ থাকিলেহে মানুহ থাকিব এই আপ্তবাক্যশাৰী আমি প্ৰত্যেকই জানো অনুভৱো কৰোঁ বিজ্ঞানসন্মত কথা কিন্তু এই কথাখিনি হাৰুগত কৰি আমি কিমান চলো কিয় উত্থাপন কৰিবলগীয়া হৈছে এই প্ৰশ্ন আপোনালোকে নিশ্চয় অনুভৱ কৰিছে দবকাত এটা আন্দোলন চলি আছে দবকাত যি আন্দোলন চলি আছে সেই আন্দোলন কোনো ৰাজনৈতিক দলৰ আন্দোলন নহয় কোনো বিশেষ সংগঠনৰো সেয়া নিজাববীয়া তেওঁলোকৰ উদ্দেশ্য প্ৰণোদিত আন্দোলন নহয় এই আন্দোলন হ'ল গছ ৰক্ষাৰ আন্দোলন প্ৰায় ৬০০০ জোপা শাল গছ আৰু অন্যান্য গছ কাটি পেলোৱাৰ এক ব্লুপ্ৰিণ্ট ইতিমধ্যে ৰচনা কৰা হৈছে কিন্তু এই বিষয়টোত আমি সংপৃক্ত হ'ব পৰা নাই দুৰ্ভাগ্যজনকভাৱে আমি কোনো সংপৃক্ত হ'ব পৰা নাই সামাজিক মাধ্যমত খবৰটো বিয়পিছে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে কিন্তু আমি এই গোটেই বিষয়টোক লৈ যি ধৰণে সুচাৰ হ'ব লাগিছিল সেই ধৰণে কিন্তু আমি হ'ব পৰা নাই এইখিনিতেই দুৰ্ভাগ্য বিষয়টো সেয়েহে আমি সকলোৰে দৃষ্টিগোচৰ কৰিব খুজিছোঁ সকলোৰে সাৰ্বজনীন হওক এই আন্দোলন সেই কথাটো আমি বিচাৰিছোঁ এই আন্দোলন ৰাজপথত টায়াৰ জ্বলোৱা আন্দোলন হ'ব নালাগে এই আন্দোলন কাৰোবাৰ গাড়ীত আক্ৰমণ কৰা আন্দোলন হ'ব নালাগে এই আন্দোলনে সামাজিক মাধ্যমত এটা ট্ৰেণ্ড সৃষ্টি কৰক কিন্তু নাই হোৱা সাধাৰণতে ধৰ্ম জাত পাত এই কথাবোৰক লৈ যি ধৰণে ছ'চিয়েল মিডিয়াত ট্ৰেণ্ড হয় ট্ৰেণ্ডিঙত থকা বুলি এটা বিষয়বস্তু কোৱা হয় এই বিষয়টোৱে কিন্তু সেই পৰ্যায়লৈ যাব পৰা নাই তাতে অসম মুলুক দবকাৰ যিটো অঞ্চলৰ কথা আমি ক'ব খুজিছোঁ কোনোবাই শালনিবাৰী বুলি কয় কোনোবাই শালবাগান বুলি কয় তাৰমানে বুজক যে সেই অঞ্চলটোত পৰ্যাপ্ত পৰিমাণৰ শালগছ আছে অৱশ্যে বহু ইতিমধ্যে দুৰ্বৃত্তই চোৰাংভাৱে কাটিছে বিক্ৰীও কৰিছে সেইটো বাৰু পিছৰ কথা কিন্তু যিখিনি আছে সেইখিনিও আমাৰ বাবে এক মূল্যৱান সম্পদ প্ৰায় ৪০-৫০ বছৰ বা তাতোতকৈ বেছি আয়ুস হ'ব এনে একোজোপা শালগছৰ প্ৰকাণ্ড এই শালগছ আৰু তাত নিজকে সুৰক্ষিত বুলি ভাবে সেই বনাঞ্চলত নিজকে সুৰক্ষিত বুলি ভাবে বহু বন্যপ্ৰাণী অঞ্চলটোত অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰাৰ পৰা আৰম্ভ কৰি পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ পৰা আদি কৰি এই শালগছখিনিয়ে আমাক এক সাহস আৰু শক্তি যোগাই আহিছে সেয়েহে তাৰ মানুহে লিখিবলৈ বাধ্য হৈছে হত্যা কৰিলে আমাক অক্সিজেন কোনে দিব তোমাক সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে আছু আমচুকে আদি কৰি ছাত্ৰ শক্তি ওলাই আহিছে জাতীয় সংগঠনসমূহ ওলাই আহিছে ৰাইজ ওলাই আহিছে দবকা এইখন অসমৰে এটা অঞ্চল আৰু শালগছ তাত আপোনালোকে দেখিছে সেই অঞ্চলৰে যেতিয়া আপোনালোকে হয়তো দবকাৰ পৰা ডিফু যদি কেতিয়াবা গৈছে বা ডিমাপুৰ পৰ্যন্ত গৈছে প্ৰায় ১৭০ কিলোমিটাৰ সেই বাইপাছৰ যি মূল সংযোগস্থল তাৰ পৰা ডিমাপুৰ পৰ্যন্ত এই পথছোৱাত সেই ৫ কিলোমিটাৰে আপোনাক এনে এক সাহস শক্তি আৰু জীয়াই থকাৰ প্ৰেৰণা দিব বাকী তৰাং আৰু উদং অঞ্চলসমূহে সেয়া আপোনাক কেতিয়াও দিব নোৱাৰে বহু মানুহে সেই অঞ্চল পাৰ হৈ গ'লে এখন ফটো তোলাৰ দুৰ্বাৰ যি তেওঁলোকৰ হেঁপাহ সেইখিনি পূৰণ নকৰাকৈ নাহে এনে এটা অঞ্চল টকলা হ'বলৈ গৈ আছে কিহৰ স্বাৰ্থত যে তাত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত আচলতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণতকৈ মই ভাবোঁ যে তাত NHIDCL ক্ষমা কৰিব NHIDCLৰ অধীনত তাত কাম হ'ব ৪ লেনযুক্ত পথ সম্প্ৰসাৰণ হ'ব ডিমাপুৰ পৰ্যন্ত এই ৪ লেনযুক্ত পথ হ'ব আৰু তাৰ বাবে দুয়ো পাৰৰ গছসমূহ কাটি পেলোৱা হ'ব এই বিষয়টোক লৈ আমি দেখিছোঁ যে আজিৰ তাৰিখত আমি যি ধৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব লাগিছিলে বা চৰকাৰে যদি দেখিও নেদেখাৰ ভাও জুৰিছে আমি নাজানো শেহতীয়া তথ্যসমূহ সন্দৰ্ভত চৰকাৰ বোধহয় অৱগত নহয় বা জানিও নজনাৰ হয়তো ভাও জুৰিছে অতি শেহতীয়াকৈ আপোনালোকে জানে যে আমেৰিকাৰ মেৰিলেণ্ড বিশ্ববিদ্যালয়ে এক তথ্য প্ৰকাশ কৰিছিল
আৰু সেই তথ্য অনুসৰি ভাৰতত 2 মিলিয়ন হেক্টৰ ভূমিত আমাৰ যি বৃক্ষ আচ্ছাদন থাকে, বৃক্ষ আচ্ছাদন অৰ্থাৎ এই বৃক্ষ আচ্ছাদন বুলি ক'লে কোনেও পোনপটীয়াকৈ সংৰক্ষিত বনাঞ্চল বুজিব নালাগে। বৃক্ষ আচ্ছাদন বুলিলে আপোনাৰ বাৰীৰ গছজোপা হওক বা যিকোনো সংৰক্ষিত এলেকাৰ বাহিৰত থকা যিকোনো এলেকা, সেইখিনি আমি বুজিব পাৰোঁ। যিখিনি তাৰ গছ বন লতিকা মানৱ সৃষ্ট যিকোনো কাৰণত ধ্বংস হৈছে, নষ্ট হৈছে। আমাৰ ইয়াত বনজুই নালাগে, বনজুইত নষ্ট হোৱা সেই কথাবোৰ বাৰু বেলেগ, আমাৰ ইয়াত নালাগে তেনেধৰণে। কিন্তু আমি মন কৰিছোঁ যে ভাৰতবৰ্ষত সেয়া হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলত ভাৰতবৰ্ষৰ যি হাৰত হৈছে তাৰে ৭৬% কেৱল উত্তৰ পূৰ্বাঞ্চলত হৈছে। অৰ্থাৎ আমাৰ মানুহবোৰক এটা সময়ত জংঘলী বুলি কৈছিল, অৰ্থাৎ আমি জংঘলত আছিলোঁ, আমাৰ জংঘল যথেষ্ট পৰিমাণে আছিলে, এতিয়া জংঘল আমাৰ নোহোৱা হ'ল। সকলোকে সামৰি সংৰক্ষিত বনাঞ্চল বা বাকী এলেকাসমূহক সামৰি আমি কৈছোঁ যে আমি জংঘলত আছিলোঁ, এতিয়া আমি জংঘলত নাই। আমাৰ জংঘল নাই এতিয়া, আমাৰ জংঘল নাই, আমাৰ বাৰীৰো গছ নাই এতিয়া, বাঁহো নাই আমাৰ বাৰীত, সেই পৰ্যায়ত আমি আছোঁ। গতিকে এই ৭৬% উত্তৰ পূৰ্বাঞ্চলত হৈছে আৰু অসমত পূৰ্বতকৈ 14.1% এই তথ্য অনুসৰি বৃক্ষ আচ্ছাদন নোহোৱা হৈছে। গতিকে ভাবক কি ভয়াৱহ এটা দিশলৈ আমি গৈ আছোঁ। এফালে আমি কৈছোঁ যে আমাৰ বনাঞ্চল হ্ৰাস হোৱা নাই, বৃদ্ধি পাইছে, কিন্তু বাকী বনাঞ্চলৰ বাহিৰৰ এলেকাসমূহ কি হৈছে সেই খবৰ আমি ৰাখিছোঁনে? 22% বৰষুণ কমিছে বুলি বিশেষজ্ঞসকলে কৈছে। এই তথ্য আমি কেতিয়াবা আলোচনা কৰিছোঁনে? প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে, এইবোৰ কাৰণত এই কথাখিনি কেতিয়াবা ভাবিছোঁনে? প্ৰজন্মটোক ক'ত আৰু কি পৰিৱেশৰ মাজলৈ আমি আগবঢ়াই থৈ যাম অনুধাৱন কৰিছোঁনে? নাই কৰা। আৰু নাই কৰাৰ বাবেই শালগছখিনি আমি কাটিব খুজিছোঁ, নাই কৰাৰ বাবেই চিৰাঙত আমি গাঁও তাত স্থাপন কৰিছোঁ, হাবি বন কাটি জুৰি পেলাইছোঁ উন্নয়নৰ স্বাৰ্থত। এই উন্নয়ন, ইয়াৰ বিকল্প উন্নয়ন লাগিব, কিন্তু ইয়াৰ বিকল্প পথ নাই জানো? এই কথাখিনি আমি পাতিব লাগিব, আজি স্পষ্টভাৱে পাতিব খুজিছোঁ। আমাৰ ষ্টুডিঅ'ত আজি উপস্থিত আছে সাংবাদিক তথা পৰিৱেশকৰ্মী মবিন আখতাৰ, মই আপোনাক স্বাগতম জনাইছোঁ। আমাৰ মাজত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ ভাগৱত পুৰাণ বৰা উপস্থিত আছে, মই আপোনাকো স্বাগতম জনাইছোঁ। নেচাৰ্ছ বেকনৰ প্ৰতিষ্ঠাপক সঞ্চালক সৌম্যদীপ দত্ত আমাৰ সৈতে সংযুক্ত হৈছে, মই আপোনাকো স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। আমাৰ সৈতে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ তত্ত্বাৱধায়ক ডক্টৰ প্ৰণৱজ্যোতি চেতিয়া পোনপটীয়াকৈ সংযুক্ত হৈ আছে, মই আপোনাক স্বাগতম জনাইছোঁ। আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া বিভৱ তালুকদাৰ আমাৰ সৈতে সংযুক্ত হৈ আছে, মই আপোনাকো স্বাগতম জনাইছোঁ। সৌম্যদীপ দত্ত, আপোনাৰ কাষলৈ আহিছোঁ। এই গোটেই বিষয়টোত আমি মন কৰিছোঁ যে চৰকাৰৰ যিটো ভূমিকা সেইখিনিক লৈ কেতবোৰ প্ৰশ্ন উত্থাপন হৈছে। NHIDCLৰ যিটো প্ৰজেক্ট, যিটো প্ৰকল্প প্ৰস্তাৱিত, যিখিনি কথা তেওঁলোকে ইতিমধ্যে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি কৈছে, এই বিষয়খিনিয়ে কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে। সামগ্ৰিকভাৱে বিষয়টোৰ ওপৰত আপোনাৰ প্ৰাৰম্ভিক পৰ্যবেক্ষণে কি কয়? চাওক, নেশ্যনেল হাইৱে অথৰিটিয়ে এই 4 লেন সম্প্ৰসাৰণৰ নামত ডবকাত যে কেইবা হাজাৰ শাল গছ কাটিবলৈ ওলাইছে, সেইটো সমৰ্থনযোগ্য নহয়। নেশ্যনেল হাইৱে অথৰিটিয়ে কোটি কোটি টকা দিও এই কেইবা হাজাৰ শাল গছ তৎক্ষণাৎ কৰি দিব নোৱাৰে। সেইকাৰণে সেইটো আমি কেতিয়াও সমৰ্থন নকৰোঁ, আৰু নেশ্যনেল হাইৱে অথৰিটিয়ে সেইটো জোৰ জবৰদস্তি কৰিবও নোৱাৰে। মই জনামতে বন বিভাগেও সেইটো বিচৰা নাই, কিন্তু বন বিভাগক তেওঁলোকে প্ৰেছাৰাইজ কৰি আছে যে গছখিনি কাটিব দিব লাগে। ইতিমধ্যে যেহেতু এটা অল্টাৰনেটিভ ৰাস্তা আছে, হ'ব পাৰে, সেইকাৰণে এইটো কথা কিয় কাটিব লাগিব? সেইকাৰণে আমি নেচাৰ্ছ বেকনে এইটো সমৰ্থন নকৰোঁ, কোনো পদ্ধতিতে এইটো কাটিব দিয়া উচিত নহয়। আৰু মই ভাবোঁ এইখন চৰকাৰেও এইটো সমৰ্থন নকৰে, বন বিভাগেও সমৰ্থন নকৰে, কিয়নো বন বিভাগে এতিয়াও কাটাৰ পাৰ্মিশ্যন দিয়াই নাই। বাট নেশ্যনেল হাইৱে অথৰিটিয়ে প্ৰেছাৰাইজ কৰি আছে, যিটো কেতিয়াও কাৰো কাম নহয়। ঠিক আছে, তেওঁলোকে জোৰ দিছে। ঠিক আছে, আমি এই গোটেই বিষয়টোত আমি যিহেতু কথা পাতি আছোঁ, লগতে মই কেইবাগৰাকীও তাত আমাৰ বন্ধু, তেওঁলোকে আমাক কেতবোৰ কথা জনাইছে যে সেই অঞ্চলত বিশেষকৈ যি ঠাইৰ পৰা এই পথছোৱা আৰম্ভ হৈছে, অৰ্থাৎ যি বাইপাছৰ পৰা আৰম্ভ হৈ ফাটি গৈছে, যিসকলে এই পথটোৱেদি গৈছে তেওঁলোকে জানে যে ডবকাৰ পৰা যিছোৱা পথ ডিফু পৰ্যন্ত গৈছে, এই 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ফাটি গৈছে। 36 নম্বৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ বুলি কোৱা হয়, তাৰ 5 কিলোমিটাৰ এলেকা
এই শালগছসমূহ আপোনালোকে দেখিবলৈ পাব গতিকে য'ৰ পৰা ফাটিছে তাৰ পৰা আগলৈ 200 মিটাৰমান আগলৈ যদি আমি যাওঁ তাত আমি এটা বিকল্প পথৰ সন্ধান পাব পাৰোঁ আৰু সেই বিকল্প পথটো আমি লোৱা নাই যথেষ্ট ৰহস্যজনক তাত দুটা ক্ৰেচাৰ মেচিন আছে বুলি কোৱা হৈছে শিল ভঙা মেচিন আছে বুলি কোৱা হৈছে আৰু সেইখিনি গ্ৰেজিং এলেকা বুলি কোৱা হৈছে গতিকে সেই মুকলি অঞ্চলৰ মাজেৰে পথ চোৱা নিবলৈ অসুবিধা ক'ত শালগছখিনি ৰক্ষাৰ স্বাৰ্থত মই মবিন আখতাৰ আপোনাৰ কাষলৈ আহিছোঁ বিষয়টো যথেষ্ট চৰ্চা হৈছে আপোনালোক লাগি আছে মই কি পৰ্যায়ত কথাবোৰ আলোচনা হ'ব লাগিছিল কি পৰ্যায়ত হৈ আছে মই ভাবোঁ যে আমি দিহিং পাটকাইত যিটো দেখিছিলোঁ আজি সেইটো আপুনি অলপ আগতে কৈছে যে যি ধৰণে ট্ৰেণ্ডিং হ'ব লাগিছিল ছ'চিয়েল মিডিয়াত হোৱা নাই সেই সময়ত যি ধৰণৰ ট্ৰেণ্ডিং হৈছিল বা EIA-খন অহাৰ সময়তো এই বিষয়টো ইমান স্পৰ্শকাতৰ এটা বিষয় যে কাইলৈ পৰহিলৈ COP26 হ'ব আমাৰ প্ৰধানমন্ত্ৰীয়ে গৈ তাত ভাষণ দিব ৱৰ্ল্ড লিডাৰ্ছৰ ছামিট হ'ব আমি অনাগত সময়ত আমাৰ ক্লাইমেট পলিচি নিৰ্ধাৰণ হ'ব পেৰিছ এগ্ৰিমেণ্ট আমি এই বছৰৰ পৰা ইমপ্লিমেণ্ট কৰিম আৰু তাত আটাইতকৈ মুখ্য কথাটোৱে হ'ল আমাৰ ফৰেষ্টক আমি সুৰক্ষা দিয়াটো আমাৰ ক্লাইমেট আমাৰ সিকুৱেষ্ট্ৰিয়ান আমি কেনেকৈ ক্লাইমেট মানে এমিশ্যনটো আমি কিমান কমাব পাৰোঁ কাৰ্বন এমিশ্যনটো আৰু কেনেকৈ আমি ফৰেষ্টক সিংক হিচাপে ইউজ কৰি সেইখিনিৰ আমি ধৰি ৰাখিব পাৰোঁ তে সেইবোৰ কথাইতো আলোচনা হ'ব ঠিক এনেকুৱা সময়ত আজি এনেকুৱা এটা অবাস্তৱ বুলিয়ে কৈছোঁ মই এনেকুৱা এটা কথা আমি পাতিব লগা হৈছে ষ্টুডিঅ'ত আহি তে এইটোৱে মানে প্ৰমাণ কৰিছে যে আমাৰ পলিচিবোৰ যি হয় আমাৰ আমি যি ধৰণে গভৰ্ণমেণ্ট লেভেলত এটা পলিচি হৈ আছে আৰু যিবোৰ বিভিন্ন উন্নয়নমূলক আঁচনি যিবিলাকে ইমপ্লিমেণ্ট কৰি আছে সেইসকলৰ মাজত এটা সমন্বয়হীনতা ক'ৰবাত যে আজি ৰাষ্ট্ৰীয় ঘাইপাত প্ৰাধিকাৰী যিটো কথা কৈছে যে এইখিনি শালগছ কাটিব লাগিব তে সেই কথাটো প্ৰথমতেই আহিব লাগিছিল যে ইমানবোৰ আইন আছে আমাৰ 1980 ফৰেষ্ট কনজাৰ্ভেশ্যন এক্টৰ পৰা আৰম্ভ কৰি যে আমি প্ৰত্যেকবাৰতে আমি দেখিছোঁ যেতিয়া ইষ্ট ৱেষ্ট কৰিডৰৰ ক্ষেত্ৰতেই হওক মানে যেতিয়া মানে বনাঞ্চল ধ্বংস বা বৃক্ষ কটাৰ কাৰণে যেতিয়া হয় সেইবোৰ পাৰ্মিচিবল নহয় তেনেস্থলত আৰু শালগছ হয় এইখিনি শালগছ কটাটো আৰু আপুনি কৈছে যে 5000ৰো অধিক গছ আছে বুলি তাত এজোপা গছ কটাতে আমি আনকি আজি অলপ দিনৰ আগলৈকে আমাৰ এনেকুৱা ল আছিল যে আমাৰ বাৰীত থকা এজোপা গছ কাটিব হ'লেও আমি পাৰ্মিশ্যন ল'ব লাগে এনে স্থলত মানে এটা এজেঞ্চি আমাক উন্নয়নৰ স্বাৰ্থৰ দোহাই দি পেলাই আমাক ইমানখিনি গছ কটাৰ এটা মানে প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে যে এইটো কি ধৰণৰ এটা কথা আপুনি ভাবক আৰু এইটোত মই ভাবোঁ গোটেই অসমৰ ৰাইজ আচলতে ওলাই আহিব লাগে এইটোক একেকৈ আমি মানে নচ্ছাত কৰিব লাগে এই সিদ্ধান্তটো সেইটো মোৰ প্ৰথম প্ৰতিক্ৰিয়া আৰু লগতে এই কথাটো কওঁ যে আপুনি দেখিছে হাতীৰ জাক ওলাই অহা এই বনাঞ্চল এই যে ডিমাপুৰ ডবকাৰ পৰা ডিমাপুৰলৈকে যাব আপুনি যদি গুৱাহাটীৰ পৰা উজনি লৈ আপুনি ৰেলত যায় তেতিয়াহ'লে আপুনি ডিমাপুৰৰ পৰা যেতিয়া আপুনি লামডিঙলৈকে পাব সেই বনাঞ্চলসমূহ কি ধৰণে আপোনাৰ বিগত 10টা বছৰত নিষেধ কৰা হৈছে আপুনি চাব আজি আমট্ৰেং কওক বা পশ্চিম কাৰ্বি আংলঙৰ টুমট্ৰেং কওক খেৰণী কওক তাৰপিছত আপোনাৰ খুজাই কঠিয়াতলি সেইদিনাখন যে আমাৰ 18টা আৰু তাৰপিছত আমি কোন অঞ্চলৰ হস্তি মানৱ সংঘাত বৃদ্ধি পাইছে হস্তি মানৱৰ সংঘাত মানে আটাইতকৈ বেছি উপনীত অঞ্চলৰ পৰিগণিত হৈ গৈছে অঞ্চলসমূহে আপুনি শেষ কৰি আছে আৰু তাৰপাছত এই বৰ্তি থকা এইখন অৰণ্য এখন অৰণ্য হয় বৃক্ষৰোপণ আমি কৰোঁ আমি অৰণ্য সৃষ্টি কৰিব নোৱাৰোঁ এখন অৰণ্য বুলিয়ে মই জানো গতিকে এখন ৰিজাৰ্ভ ফৰেষ্ট যমুনা সংৰক্ষিত বনাঞ্চল বুলিও কৈছে গতিকে এইখন বনাঞ্চল অডবকা সংৰক্ষিত বনাঞ্চল গতিকে এইখন বনাঞ্চল যিখন আমি হয়তো আৰু 100 বছৰলৈকে আমি সৃষ্টি কৰিব নোৱাৰোঁ গতিকে তেনেকুৱা এখন বনাঞ্চল আমি মানে আমাৰ উন্নয়নৰ স্বাৰ্থত ৰাস্তাটো আছে কিন্তু তাক 4 লেন কৰাৰ স্বাৰ্থত আমি কাটাৰ আমাৰ এই অধিকাৰ আমাক কোনে দিছে আৰু এটা কথা আপুনি যিটো কথা উল্লেখ কৰিলে যে কেইটামান ষ্টোন ক্ৰেচাৰ মেচিনৰ স্বাৰ্থত আচলতে ক্ৰেচাৰ থকাৰ কাৰণে এই ৰাস্তাটো নহলাই পেলাই এই বনাঞ্চলখন মুখিমূৰ কৰি সেইফালেদি ৰাস্তাটো নিয়াৰ কথা ভাবা হৈছে গতিকে মই ভাবোঁ যে এইটোত চৰকাৰৰ বোধহয় যিদৰে তেওঁলোকে দৃষ্টি দিব লাগিছিল দিয়া নাই আৰু মোৰ এইটোৱে আবেদন অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱলৈ যে তেওঁ অতি শীঘ্ৰে বিষয়টোত তেওঁৰ আচলতে হস্তক্ষেপ কৰিব লাগে আৰু বিষয়টো যাতে আমি আৰু বেছি চৰ্চা নকৰি পেলাই ইয়াতে যাতে ইতি পৰে তাৰ ব্যৱস্থাটো কৰিব লাগে
আছে মই আহিব খুজিছোঁ এই মুহূৰ্তত আমাৰ সৈতে যিহেতু বিভৱ তালুকদাৰ ডাঙৰীয়া সংযুক্ত হৈ আছে মই আপোনাৰ কাষলৈ আহিছোঁ এই বিষয়টোৰ সন্দৰ্ভত সকলোৱে কিন্তু জোৰ দিব লাগিব যিটো কথা বুজি পাইছোঁ জোৰ দিব লাগিব ইয়াত আৰণ্যক হওক নেচাৰ্ছ বেকন হওক প্ৰত্যেকটো প্ৰকৃতিৰ প্ৰেমী সংগঠনেই নহওক কিয় বাকী লোকসকলৰ সৈতে কিন্তু সমানেই সকলো আগবাঢ়ি আহিব লাগিব আৰু আমি কৈছোঁ যে টায়াৰ জ্বলাই প্ৰতিবাদ নহয় এনেধৰণৰ এটা ট্ৰেণ্ড সৃষ্টি কৰা হওক যাতে চৰকাৰে এই গোটেই বিষয়টোত গুৰুত্ব দিয়ে আজি অনুৰাধা শৰ্মা পূজাৰী ডাঙৰীয়ানীয়েও কথাটো লিখিছে কিছু সময় পূৰ্বে তেখেতৰ পোষ্টটো মই চাইছোঁ গতিকে তেখেতেও লিখিছে যে ইয়াত কোনো ৰাজনৈতিক দল কোনো ইয়াত আন কোনো ইয়াত দল সংগঠনৰ আন্দোলন বুলি নহয় এইটো হ'ল যে গছ থাকিলে মানুহ থাকিব এই নীতিৰে আমি যিহেতু হাৰুগত কৰি আগবাঢ়িছোঁ গতিকে এই কথাখিনিৰ ক্ষেত্ৰত আমি এতিয়া সকলোৱে সমস্বৰে অকণমান কথা বতৰাবোৰ আগবঢ়াই নিব লাগিব আপোনালোকৰ পৰ্যবেক্ষণে কি কয় গোটেই বিষয়টোত আৰু কেনেধৰণে আগবঢ়া উচিত বুলি ভাবে বিভৱ তালুকদাৰ বহুতখিনি আছে আৰু যোৱা কিছুদিন মই নিউজ চেনেল বা নিউজ পেপাৰো দেখা পাইছোঁ তাৰে স্থানীয় ৰাইজ যথেষ্ট পৰিমাণে আগবাঢ়ি আহিছে প্ৰকৃতিপ্ৰেমী ৰাইজ তেওঁলোক কোন সংগঠনৰ মই নাজানো মই জানো যে তেওঁলোক প্ৰকৃতিপ্ৰেমী ৰাইজ তেওঁলোকে বিচাৰিছে যে শাল গছখিনি কাটিব নালাগে আৰু অল্টাৰনেটিভখিনি দেখুৱাই দিছে ৰাস্তাটো যে সিফালেদি বহলকৈ যাবই লাগিব বুলিতো কোনো কথা নাই ৰাস্তাটো অকণমান ঘূৰিও যাব পাৰে গতিকে মই ভাবোঁ এই ক্ষেত্ৰত চৰকাৰে আমাৰ অসম চৰকাৰ বিশেষকৈ এটা ডাঙৰ ভূমিকা ল'ব লাগে আমাৰ বনাঞ্চলখিনি বিশেষকৈ দবকাৰ নিচিনা বনাঞ্চল যথেষ্ট পুৰণা বনাঞ্চল আমি যদি হিষ্ট্ৰী চাওঁ তাৰ যথেষ্ট মানে ৱাইল্ড লাইফে হওক বা ফৰেষ্টৰ ক্ষেত্ৰতে যথেষ্ট নাম আছে আৰু এই যদি এতিয়া বনাঞ্চলৰ গছখিনি কটাৰ ফলত কি হ'ব নতুন নতুন সমস্যা কিছুমানৰ সৃষ্টি হ'ব মানুহ আৰু হাতীৰ সংঘাতটো বাঢ়ি যাব আল্টিমেটলি ভুক্তভোগী ওচৰৰ মানুহখিনি হ'ব গতিকে আমি নতুনকৈ আৰু নতুন সমস্যা আনি লোৱাতকৈ আমাৰ এই অল্টাৰনেটিভ যিখিনি ৰাস্তাৰ কথা ইতিমধ্যে লোকেল মানুহখিনিয়ে কৈছে আৰু সেইটো ফিজিবল গতিকে মই ভাবোঁ সেইটোত গুৰুত্ব চৰকাৰে দিব লাগে আৰু ময়ো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ বনমন্ত্ৰী ডাঙৰীয়াক ময়ো আহ্বান জনাব বিচাৰিছোঁ যে তেওঁলোকে এই অল্টাৰনেটিভখিনি মানে প্ৰেছাৰাইজ কৰি পেলাই দৰকাৰ হ'লে মানে আমাৰ চেণ্ট্ৰেল মিনিষ্টাৰক এইটো অৱগত কৰক যে ইয়াৰ অল্টাৰনেটিভ এইটো ৰাস্তাদি গ'লে আমাৰ বনাঞ্চলখিনিও থাকিব বনাঞ্চলখিনি থাকিলে আমাক লগা পানী আমাক লগা বায়ু অক্সিজেন আমি পাম আৰু হাতী মানুহৰ দৰে আন বা মানুহ আৰু আন বন্যপ্ৰাণীৰ যিটো সংঘাত সেই সংঘাতটো কিছু মানে হ'লেও সেই অঞ্চলত কিন্তু সিমান বাঢ়ি নাযায় কিন্তু যদি ইয়াৰ মাজেৰে যদি ৰাস্তাটো যায় ৰাস্তাটোৰ ফলত কিন্তু বিভিন্ন ধৰণৰ নতুন সমস্যাৰ সমাধান মানে সমস্যা আহি পৰিব আৰু সেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু ওচৰ চুবুৰীয়া ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব বুলি মই ভাবোঁ চাওক আজি আমাৰ সাংবাদিক কৃষ্ণ শইকীয়া তালৈ গৈছিল কৃষ্ণ শইকীয়াই যাওঁতে যথেষ্ট কষ্ট কৰি আৰু তেখেতৰ সৌভাগ্যও যে আজি তেওঁ হস্তিকুলৰ এটা জাক পাৰ হোৱা দেখিছিল আৰু সেয়া কেমেৰাত বন্দী কৰিবলৈ সক্ষম হৈছিল এই যে দৃশ্য আপোনালোকে দেখিছে স্ক্ৰীণত এই দৃশ্য আজিৰ বিয়লি ভাগৰ দৃশ্য এই হাতীৰ জাকটো পাৰ হৈছে সেয়া পুৰণি ফাইল ফুটেজ নহয় আজিৰ ফুটেজ আজিৰ দৃশ্য আমি দেখুৱাই আছোঁ আপোনালোকক গতিকে তাত বান্দৰো আছে বিভিন্ন প্ৰজাতিৰ তাত হৰিণো আছে বাঘো দেখা বুলি দুই এক লোকে কয় বন্ধু জিয়াউৰ ৰহমানে কৈছিলে কথাখিনি তেখেতেও এটা ফেচবুক আপডেট দিছিল বিষয়টোত গোটেই বিষয়টোক লৈ আমি আচলতে বিভিন্নজনৰ কথা বতৰাবোৰ প্ৰত্যক্ষ কৰি আছোঁ পৰ্যবেক্ষণ কৰি আছোঁ আৰু আজি অনুভৱ কৰিছোঁ আৰু নিজেও সেই পথেৰে কেইবাবাৰো যিহেতু ডিফু ডিমাপুৰ ইত্যাদিলৈ গৈছোঁ গতিকে সেই পথছোৱাৰ যি নৈসৰ্গিক শোভা সেইখিনি আমি অনুভৱ কৰিব পাৰোঁ আৰু সেইখিনি যদি কাটি পেলোৱা হয় কি এক ভয়াৱহ পৰিস্থিতিৰ মাজলৈ আমি যাম সেইখিনি সহজে অনুমেয় এখনকৈ এনেধৰণৰ বনাঞ্চল শেষ হৈ আহিছে আমাৰ গৃহ জিলা এটা সময়ত এতিয়া অৱশ্যে চৰাইদেউ জিলা হ'ল শিৱসাগৰ যেতিয়া অবিভক্ত হৈ আছিল তেতিয়া মই একেবাৰে গোলাঘাটৰ পৰা ধৰা নাই যোৰহাটৰ পৰা ধৰা নাই মই ধৰিছোঁ যে শিৱসাগৰ আৰু চৰাইদেউ যেতিয়া একেলগে আছিল তাৰ আটাইতকৈ বৃহৎ যিকেইখন সংৰক্ষিত বনাঞ্চল তাৰ ভিতৰত অন্যতম হ'ল অভয়পুৰ সংৰক্ষিত বনাঞ্চল তাৰ বনাঞ্চলৰ পৰিসৰ হ্ৰাস পাই আহিছে গেলেকী 2/3 নগাই তাত ইতিমধ্যে বস্তি স্থাপন কৰিছে বা গাঁও স্থাপন কৰিছে দিৰৈ ৰাঙলী সম্পূৰ্ণৰূপে উদং হ'ল দিৰৈ ৰাঙলী একেবাৰে উদং বাকীবোৰৰ কথা নকওঁৱেই চিৰাঙত সিদিনা খবৰ আহিছে যে চিৰাঙতো এনেধৰণে বনভূমি ব্যাপক হাৰত নষ্ট কৰি গছ গছনি কাটি তাত বহুত লোকে গাঁও স্থাপন কৰিছে এইবোৰে হৈ আছে বেলেগ একো হোৱা নাই ডক্টৰ ভগৱত পুৰাণ দুৱাৰা আমাৰ মাজত আছে মই আপোনাৰ কাষলৈ আহিছোঁ যে এই কথাবোৰৰ লগত পৰিৱেশ প্ৰদূষণৰ দিশটো জড়িত হৈ আছে আজি বৰষুণ হ্ৰাস পাইছে সকলো আজি যথেষ্ট চিন্তাৰ মাজত আছে দুৰ্গা পূজাত এই মাহত
যেতিয়া দুৰ্গা পূজা অনুষ্ঠিত হৈছিল মানুহবোৰে দুৰ্গা পূজাৰ সময়ত হয়তো প্ৰথমবাৰলৈ অনুভৱ কৰিছিল যে ভয়াৱহ এটা পৰিৱৰ্তন বুলি এইকাৰণে কৈছোঁ আমাৰ বা আপোনাৰ নিজৰে মনত পৰে দুৰ্গা পূজাৰ সময়খিনিত আমি গৰম কাপোৰ উলিয়াবলগীয়া হয় এতিয়া গৰম কাপোৰ বাদেই দিয়ক মানুহে কি পৰিৱেশৰ মাজত দুৰ্গা পূজা চাবলগীয়া হ'ল তাক লৈ বাতৰি হৈছে আলোচনা চক্ৰ হৈছে গতিকে আপোনাৰ কাষলৈ আহিছোঁ এই গোটেই কথাবোৰে পাৰিপাৰ্শ্বিকতাত কেনেধৰণৰ প্ৰভাৱ পেলাইছে বা কি প্ৰভাৱ পেলাব আৰু আমি সকলোৱে বিশ্বাস কৰোঁ যে গছ গছনি পৰা আচলতে আমাৰ যিটো তাপৰ যিটো তাৰতম্যতা সেইটো কণ্ট্ৰল হৈ আছে আৰু আমাৰ ইয়াত যিটো আমাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আচলতে এটা নিৰ্দিষ্ট হৈ আছে এতিয়া আমাৰ যদি আমাৰ বিভিন্ন কাৰণতে হওক আজি ৰাস্তাৰ কাৰণেই হওক বা আমাৰ বিভিন্ন ধৰণৰ ঘৰ মাটি ঘৰ সাজিবৰ কাৰণে ব্যৱহাৰ হওক বা আমি ফৰেষ্ট বিভিন্ন ধৰণৰ আমি কাটিছোঁ কাটাৰ পিছত আমাৰ ইয়াতে কি হৈছে যে আমাৰ যিটো অৰিজিনেল ইয়াৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আচলতে নষ্ট হৈছে এতিয়া এটা কথা ঠিক যে আমি খুব এইটো কিন্তু আমি এতিয়ালৈকে যদি বিজ্ঞানসন্মতভাৱে যদি আমি যদি কথাটো কওঁ কথাটো কণ্ট্ৰভাৰ্চিয়েল তেনেকুৱা ধৰণৰ হ'ব পাৰে কিন্তু আমি এতিয়া বতৰৰ লগত গছৰ তেনেকুৱা ধৰণৰ ডাইৰেক্ট সম্পৰ্ক আছে বুলি পেলাই তেনেকুৱা ধৰণে কিন্তু আমি এতিয়ালৈকে পোৱা নাই এতিয়া ধৰক এইবাৰ আমাৰ ইয়াতে বৰষুণ মানে যথেষ্ট কমিছে কিন্তু একেটা সময়তে কিন্তু ৰাজস্থান মধ্যপ্ৰদেশৰ ফালে বৰষুণ বাঢ়ি গ'ল সেইফালেতো ইতিমধ্যেতো জংঘল নাই এইকেইদিনৰ মাজত জংঘল যে তাত এবছৰৰ ভিতৰতে বহুত জংঘল হৈছে এনেকুৱা ধৰণৰ নহয় গতিকে বৰষুণৰ কথাটো এটা আছে যে বৰষুণ বতৰ সেইটো মানে বেলেগ বেলেগ হ'ব পাৰে আজি যি আছে ধৰক এই বছৰ আমি সেইটো খুব গৰম পাইছোঁ আমি ঠাণ্ডা পাব পাৰোঁ গতিকে সেইটো ফ্লাকচুৱেশ্যনটো থাকে সেই ফ্লাকচুৱেশ্যনটো একচুৱেলি কেনেকুৱা ধৰণৰ তাৰ ট্ৰেণ্ডটো কেনেকুৱা ধৰণৰ এতিয়া সেইটো কেতিয়াবা আমি দেখোঁ যে গৰম জলবায়ু পৰিৱৰ্তনৰ ওপৰত এইখিনি কথা বহু নিৰ্ভৰ কৰে জলবায়ুৰ কথা আছে আৰু জলবায়ুটো আকৌ বিভিন্ন ধৰণৰ কথাৰ কাৰকৰ মাজত জড়িত আছে গতিকে সেইবিলাক আছে কিন্তু আমি এটা জানো যে আমি যিটো এনভাইৰনমেণ্টত আমি থাকোঁ যিটো পৰিৱেশৰ মাজত আছোঁ সেই পৰিৱেশটো আমাৰ চিনাকি পৰিৱেশ আৰু সেই পৰিৱেশটোত আচলতে আমি জানো যে যদি কিবা এটা খুব সাংঘাতিক ধৰণে যদি পৰিৱৰ্তন নহয় আমি ইয়াত জীয়াই থকাত মানে আমাৰ সিমান অসুবিধা নহয় অলপ হয়তো কেতিয়াবা ধৰক গৰম বেছি হৈছে কেতিয়াবা হয়তো বৰষুণ কম হৈছে কিন্তু আমি এতিয়া যিহেতু আমি নাজানো যে গছ গছনি কাটি দিলে আমাৰ কেনেকুৱা ধৰণৰ ক্ষয় ক্ষতি হৈ যাব পাৰে গতিকে সেইকাৰণে আমি আচলতে আমাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো ধৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয়তা আছে আৰু সেই হিচাপেই আচলতে আমি আমাৰ গছ গছনিৰ যিটো পৰিৱেশ সেইটো আচলতে ধৰি ৰাখিব লাগে মোৰ ক'বলগীয়া সেইটো আৰু ২ নম্বৰ কথাটো হৈছে কি যে এতিয়া যিটো মই বুজি পাইছোঁ যে আচলতে অল্টাৰনেটিভ আমাৰ যিখন ফৰেষ্টৰ মাজেদি যোৱা কথা কৈছে বা শালগছ কথাটো কৈছে তাৰ যদি আমি অল্টাৰনেটিভ যদি ৱে আছে গতিকে সেইটো আচলতে এক্সপ্ল'ৰ কৰিব পাৰি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৰিচেণ্টলি মানে তেওঁলোকে এখন নটিফিকেশ্যন উলিয়াইছিল ৰিগাৰ্ডিং লিনিয়াৰ প্ৰজেক্ট মানে আমাৰ ৰাস্তা বা পাইপলাইন এইবিলাকৰ ক্ষেত্ৰত আমি জানো যে আগতে এইবিলাক যেতিয়া প্ৰজেক্ট হয় এপ্ৰুভেল হয় হোৱাৰ আগত সেইবিলাকৰ এনভাইৰনমেণ্টেল ক্লিয়াৰেঞ্চ লাগে মানে এটা সেইটো পৰ্যবেক্ষণ কৰিব পৰা আৰু সেইটোত যদি কিবা মডিফিকেশ্যন কৰিবলগীয়া হয় সেইবিলাক মনিটৰ কৰিব পৰা ব্যৱস্থা আছিল গভৰ্ণমেণ্টে নটিফিকেশ্যন এখন উলিয়াই দিলে যে লিনিয়াৰ প্ৰজেক্টৰ ক্ষেত্ৰত এনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্ট কৰিব নালাগে গতিকে যেতিয়া সেইটো ওলাই দিলে তাৰে আচলতে সমস্যাটো আমি এতিয়া দেখিবলৈ পাইছোঁ আচলতে EIA যিটো আহিছিল ড্ৰাফ্ট যিটো আপোনাৰ EIA 2020 সেইটো লৈ পেলাই সেইটো কাৰণে গোটেই অসম গোটেই ভাৰতবৰ্ষতে
হুলস্থুল হৈছিল এই কথাবোৰ যে আহিব আমি সেই তেতিয়াই গম পাইছোঁ কাৰণ বহুতবোৰ প্ৰভিজন তাৰ পৰা নাইকিয়া কৰি দিলে পাব্লিক হিয়াৰিং নাইকিয়া কৰি দিলে এনভাইৰনমেণ্টেল প্ৰায়ৰ যিটো ক্লিয়াৰেঞ্চ ল'ব লাগে সেইটো নোহোৱাকৈ আপুনি প্ৰজেক্ট আৰু আপোনাৰ সীমান্তৰ পৰা কিমান হেৰি লগত হ'লে মানে আপুনি কোনো ধৰণৰ পাৰ্মিশ্যন কোনো ধৰণৰ পাব্লিক এইবিলাক গতিকে এনেকুৱা ধৰণৰ বিশেষকৈ আমাৰ এতিয়া অৰুণাচল সেই ক্ষেত্ৰত অৰুণাচলত আপুনি হয়তো আমি দেখি আছোঁ যে প্ৰত্যেক বছৰে লেণ্ডশ্লাইড হৈ আছে আমাৰ ইয়াত ইমান কথাবোৰ প্ৰকাশ নাপায় কিন্তু মানুহ মৰি আছে যি ধৰণে বৰষুণ হৈছে লেণ্ডশ্লাইড হৈছে অৰুণাচলৰ যিটো ধৰণৰ তাত সেই ইম্পেক্টটো কিয় হৈছে যে অৰুণাচলৰ প্ৰায় মানে আপোনাৰ আপুনি যদি IFSR ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভে ৰিপৰ্টবিলাক চাই তাতে গম পাব যে প্ৰত্যেক বছৰে তাত কিমান বৰ্গ কিলোমিটাৰ হাজাৰ বৰ্গ কিলোমিটাৰ বনাঞ্চল ধ্বংস হৈ আছে আচলতে ঠিক আছে মই অকণমান সময়ৰ কাৰণে আমাৰ সৈতে যিহেতু সংযুক্ত হৈ আছে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ তত্ত্বাৱধায়ক ডক্টৰ প্ৰণৱজ্যোতি চেতিয়া আপোনাৰ কাষলৈ আহিছোঁ এই পথছোৱাক লৈ কথাবোৰ হৈছে শালগছখিনিক লৈ কথাবোৰ হৈছে তাৰ লগতে প্ৰদূষণৰ মাত্ৰা বৰষুণ ইত্যাদিৰ কথা বতৰাবোৰো আহিছে গতিকে সামগ্ৰিকভাৱে এই গোটেই দিশটোক আপুনি কেনেধৰণে পৰ্যবেক্ষণ কৰে বা বিভাগে কি ধৰণে গোটেই বিষয়টো চোৱা চিতা কৰি আছে হয় এইটো কথা সদ্যহতে বিশেষভাৱে চৰ্চা হৈছে আৰু এই চৰ্চাৰ ক্ষেত্ৰত মোৰ ফালৰ পৰা ক'ব লগা কথাটো এনেধৰণৰ যে আমি সকলোৱে জানো যে গছ থাকিলেহে আমি থাকিম এজোপা গছ কেৱল আমাক অক্সিজেন দিয়ে সেইটোৱেই নহয় গছজোপাই গোটেই গছে আচলতে বায়'ডাইভাৰ্চিটি ইক'চিষ্টেম গোটেইখিনিক বেলেঞ্চ কৰি ৰাখে আৰু যিটোৰ কাৰণে আমাৰ আচলতে গোটেই পৃথিৱীৰ যি ক্লাইমেট সেই ক্লাইমেটৰ ওপৰত যথেষ্ট অৰিহণা আছে গতিকে ডবকাত যিটো সমস্যা হৈছে তাত আমি এনেকৈ আশাবাদী হ'ব পাৰোঁ বা আমি চেষ্টা কৰিব পাৰোঁ যদি তাত অল্টাৰনেটিভ কিবা ৰাস্তা আছে তেতিয়াহ'লে সেই দিশত আমি চিন্তা কৰিব লাগিব কাৰণ কেলৈ প্ৰয়োজন হ'ল বুলি আমাক উন্নয়ন লাগিব বুলি আমি প্ৰয়োজন হ'ল বুলি যে গছখিনি কাটি দিম তেনে নহয় আৰু আমি আশাবাদী যে যি আমাৰ প্ৰেজেণ্ট যি চৰকাৰ আছে এই চৰকাৰে নিশ্চয় কথাটো ভালকৈ দৃষ্টিগোচৰ কৰিব আৰু তেওঁলোকে সিদ্ধান্ত ল'ব কিন্তু মই আপোনাক ক'ব খুজিছোঁ যে ডিফৰেষ্টেশ্যন এটা মেইন কজ ফৰ গ্ল'বেল ৱাৰ্মিং আমাৰ যিটো পৃথিৱীৰ গড় উষ্ণতা যিটো বাঢ়ি গৈছে তাৰ এটা ডিফৰেষ্টেশ্যনো এটা মেইন কজ হৈ পৰিছে অলপ আগতে উপৰোক্ত এজন বক্তাই কৈ গৈছিল যে আমি ডিফৰেষ্টেশ্যনে যে আমাৰ বতৰৰ লগত যে বিশেষভাৱে প্ৰভাৱ পেলোৱা নাই বা পেলাইছে নে নাই পেলোৱা সেইটো কথা সঠিকভাৱে আমি ধৰিব নোৱাৰোঁ কিন্তু মই ক'ব খোজোঁ এনেকৈ যে আমাৰ ডিফৰেষ্টেশ্যনে যথেষ্ট প্ৰভাৱ পেলাইছে আৰু আজি এনেকুৱা নহয় যে মোৰ ঘৰৰ ওচৰত মই কেইজোপামান গছ কাটি দিলে যে মোৰ অঞ্চলটোতেই যে অসুবিধা পেলাব সেইটো নহয় হয়তো সেই কথাটোৱে হয়তো ওচৰৰ বেলেগ এটা অঞ্চলত অসুবিধা পেলাব পাৰে আৰু আপুনি ইতিমধ্যে অৱগত কৰি গৈছে যে এইবাৰ পূজাৰ সময়ত আমি যিটো বতৰ পাইছোঁ বা যিটো জলবায়ু পাইছোঁ সেইটো আগতে আমি পোৱা নাই হয় আমিও পোৱা নাই মই নিজেও দেখিছোঁ যে তগৰ ফুল ফুলিছে সৌ ঢকুৱাখানাত এজাৰ ফুল ফুলিছে গতিকে তাৰ লগতে মই আপোনালোকক এটা বিশেষ তথ্য দি থ'ব খুজিছোঁ যে বিশেষ কাৰণত টুকলাই ৰিচাৰ্চ এছ'চিয়েশ্যনত এবাৰ যাব লগা হৈছিল আজি কিছুদিনৰ আগতে তাত এটা চাইণ্টিফিক প্ৰেজেণ্টেশ্যনছ আমি দেখিছিলোঁ যে তাততো সেইটো আমি সকলোৱে জানো যে 100 বছৰ পুৰণি এটা অনুষ্ঠান তাতে যিটো আমাৰ অসমৰ বতৰ আৰু জলবায়ুৰ কিছু তথ্য তাত আছে তেওঁলোকে এডাল গ্ৰাফ দেখুৱাইছিল তাতে দেখা গৈছে যে আমাৰ উত্তৰ পূৰ্বাঞ্চলত বিশেষভাৱে আমাৰ বৰষুণৰ পৰিমাণ কমি আহিছে আৰু গড় উষ্ণতা লাহে লাহে বাঢ়ি গৈ আছে গতিকে সেই কথাটোৰ পৰা আমি দেখিব পাৰিম যে আমাৰ ইয়াত বিভিন্ন ধৰণৰ পৰিৱেশৰ প্ৰতি আমি সচেতন নহয় বিভিন্ন কাম কাজ যেনেকৈ আপুনি গছ কটাৰ ক্ষেত্ৰত ধৰিলোঁ যেনেকৈ বেলেগ ধৰণৰ আমি গ্ৰীণ হাউচ গেছ এমিশ্যনছ কৰিলোঁ ভেৰিয়াছ ৱেজত আমি কি কৰিছোঁ আমাৰ এনভাইৰনমেণ্টটো ধ্বংস কৰি যোৱাৰ কাৰণে এই ধৰণৰ পৰিস্থিতি আহিছে ঠিক তেনেকৈ আমি ঔদ্যোগিকৰণ কৰিছোঁ যেনেকৈ মই ডিব্ৰুগড়ত থাকোঁ মই এইটো কথা ইয়াতে উনুকিয়াইছোঁ মই যোৰহাটৰ পৰা যেতিয়া আগতে ডিব্ৰুগড়লৈ যাওঁ চেপন পোৱাৰ লগে লগে মই খিৰিকীখন নমাই দিওঁ এইটো কাৰণে নমাই দিওঁ তাৰ পৰা যিটো মই সেমেকা যিটো অনুভৱ কৰোঁ মই ডিব্ৰুগড়ৰ ল'ৰা হিচাপে যিটো অনুভৱ কৰোঁ সেইটো মই ফিল কৰিব বিচাৰোঁ কিন্তু আজিকালি মই সেইটো নাপাওঁ আজিকালি যদি যাওঁ কোনোবা এঠাইত বৰষুণ হৈছে কোনোবা এঠাইত হোৱা নাই ঘাইপথ সম্প্ৰসাৰণে সেইটো অন্যতম কাৰণ হয় তাতো গছ কাটি পেলোৱা হ'ল বহুত কাৰণ এটা হ'ব পাৰে তাৰ লগে লগে আপোনাৰ গেছ ক্ৰেকাৰ প্ৰকল্পৰ কথাও আপুনি আনিব পাৰে ৰেগুলাৰ আমি গ্ৰীণ হাউচ গেছ এমিশ্যনছ হৈ আছে গতিকে এনেধৰণে ভেৰিয়াছ ৱেজত যদি আমি এনভাইৰনমেণ্টৰ প্ৰতি যদি আমি প্ৰত্যেকে সচেতন নহওঁ তেতিয়াহ'লে আমাৰ কাৰণে বিপদ অনিবাৰ্য আৰু গোটেই পৃথিৱীজুৰি কথাটো চৰ্চা হৈ আছে আপুনি যদি পেৰিছৰ যি ইউনাইটেড নেশ্যনছৰ যি আলোচনা হৈছিল তাতকৈ এতিয়া আলোচনা চলিছে যে তাত পেৰিছত যিটো ধাৰ্য কৰাইছিলে তাতকৈ 1.5 ডিগ্ৰী চেণ্টিগ্ৰেড এনহেঞ্চ কৰিছে আৰু এই ধৰণে যদি আমাৰ গ্ল'বেল টেম্পাৰেচাৰ এনহেঞ্চ কৰে তেতিয়াহ'লে
তেতিয়াহ'লে আপোনাৰ ধৰি লওক 2050 আমাৰ প্ৰায় আধা ফুটৰ পৰা 1 ফুট আমাৰ সি লেভেল ৰাইজ কৰিব পাৰে এই সি লেভেল ৰাইজ কৰাটোত আমি এনেকৈ ক'ব নোৱাৰোঁ যে কেৱল আমি গছ কাটি দিয়াৰ কাৰণে এইটো হৈছে বাট কথাটো হৈছে যে গ্ৰীণ হাউচ গেছ এমিশ্যনছ বা তাত এটা ডিফৰেষ্টেশ্যনৰ এটা কাৰক হৈ পৰে কাৰণ কেলৈ কাৰ্বন ডাই অক্সাইড ছিকুৱেষ্ট্ৰেশ্যন কৰিব নোৱাৰে গছবিলাকে যদি গছেই কম হৈ যায় চ' গতিকে আমি জীয়াই থকাৰ ক্ষেত্ৰত আমি চিন্তা কৰিব লাগিব আমি অল্টাৰনেটিভ ৱেত যাব লাগিব যদি এজোপা কিবা কাৰণত আমাৰ যদি গছ কাটিব লগা হৈছে তেনেহ'লে আমি যদি 12 জোপা গছ ৰুওঁ তেতিয়াহ'লে আমি তাক অকণমান বেলেঞ্চ কৰাও হ'ব গতিকে আমি আশাবাদী মোৰ ধাৰণা এইটোৱে যে আমি আশাবাদী এইটোৰ ক্ষেত্ৰত আমি সকলো এটা ঠিক আছে মই আকৌ আহিম আপোনাৰ কাষলৈ আপুনি সংযুক্ত হৈ থাকক পাৰিম বা চৰকাৰৰ ক্ষেত্ৰতো আমি অনুৰোধ কৰোঁ হয় আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক মই সৌম্যদীপ দত্ত আকৌ আপোনাৰ কাষলৈ আহিছোঁ আপুনি কৈছে যে চৰকাৰে এই কাম কৰিব বুলি আপোনাৰ মনে নধৰে আপুনি চৰকাৰৰ কোনো প্ৰতিনিধি মন্ত্ৰী কাৰোবাৰ সৈতে এই বিষয় বা বন মন্ত্ৰীৰ সৈতে বিষয়টো সন্দৰ্ভত কথা পাতিছিল চাওক বন বিভাগেতো এতিয়াও কাটিব দিয়া নাই মই যিমানখিনি খবৰ লৈছোঁ দ্বিতীয় কথা হ'ল যে এইটো নেশ্যনেল হাইৱে অথৰিটিয়ে প্ৰেছাৰাইজ কৰি আছে আৰু বন সংৰক্ষণৰ ক্ষেত্ৰত অৰণ্য সংৰক্ষণৰ ক্ষেত্ৰত ফাৰ্ষ্ট প্ৰায়ৰিটি পাব লাগে গোটেই অসম পাব লাগে সেইকাৰণে অকল এইটো ইছ্যু বুলি নহয় যিমান অৰণ্য সংৰক্ষণৰ ক্ষেত্ৰত যিমান ইছ্যু আহিব অৰণ্য সংৰক্ষণত অগ্ৰাধিকাৰ দিব লাগিব আৰু এইটো অঞ্চল হাতীৰো কৰিডৰ হয় সেইকাৰণে কোনো পদ্ধতিতে সেইটো কাটিব দিয়া নহ'ব আৰু যিসকল দল সংগঠনে এইটো বিৰোধিতা কৰিছে আমি ৱেলকাম কৰিছোঁ আমি আশা কৰোঁ অসমৰ অৰণ্য সংৰক্ষণৰ প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে যাতে এনেকুৱা সমৰ্থন দিয়ে অৰণ্য সংৰক্ষণৰ বাবে যাতে তেওঁলোকে আহি ওলাই আহে সেইকাৰণে মই ভাবোঁ যে যেতিয়া সময় আহিব বন বিভাগেতো এতিয়ালৈকে কোনো মন্তব্য দিয়া নাই কিন্তু মই ভাবোঁ যে বন বিভাগো ইয়াৰ বিৰোধী আৰু এইখন চৰকাৰো সেইটো কৰিব নিদিব মোৰ ধাৰণা ঠিক আছে মই মোৰ পিচিআৰ সতীৰ্থসকলে জনাইছে কিছু সময় পূৰ্বে আমাৰ সাংবাদিকে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ এটা সাক্ষাৎকাৰ লৈছিল আৰু তেখেতে কি কৈছিল প্ৰথমটো সাক্ষাৎকাৰ আমাক তেওঁলোকে দেখুৱাব খুজিছে কি কৈছিল এবাৰ আমি সকলোৱে শুনি লওঁ আহক আপুনি যেটো কৈছে বনাঞ্চল হ্ৰাস পাইছে এই কথাত মই একমত নহওঁ কাৰণ কথাটো এনেকুৱা যে আপোনালোকে দেখিছে যোৱা বছৰৰ যেটো সাৰ্ভে এই সাৰ্ভেত যে আমাৰ অসমৰ গ্ৰীণ কভাৰেজ বাঢ়িছে এইটো গোটেই বিশ্ব জানিলে গোটেই ভাৰতবৰ্ষ জানিলে আৰু এইটো ফৰেষ্ট সাৰ্ভে ইণ্ডিয়া এই কথাটো কৈছে এইটো পত্ৰ পত্ৰিকা আপোনালোকৰ ৰাইজে গম পাইছে এতিয়া কথাটো হৈছে আপুনি এইটো ডবকাৰ কথা কৈছে হয় NHIDCL এটা ৰাস্তা ফ'ৰ লাইনিং হ'ব তাৰ কাৰণে প্ৰপ'জেল আৰু কণ্ট্ৰাক্টৰ অৰ্ডাৰ কৰা হৈছে এই ক্ষেত্ৰত ৰাস্তা ৰাইজৰ লাগে কিন্তু এই ৰাস্তা কৰিবলৈ গৈ বহুতখিনি গছ গছনি হয়তো কাটিব লাগিব আমি চেষ্টা চলাই আছোঁ আমি দেখি আছোঁ ৰাইজৰ লগতে কথা পাতিছোঁ যে কিবা এটা অল্টাৰনেট ব্যৱস্থা কৰিব পাৰোঁ নেকি বা কোনো পদ্ধতি যদি আমি পাৰোঁ কিছুমান গছ অন্তত আমি ৰক্ষা কৰিব পাৰোঁ তেনেহ'লে ভাল আছে এইকাৰণে মই ডবকাৰ এই ঠাইটো যদিও সম্পূৰ্ণ মই যাব পৰা নাই বাট পইণ্টটোত নিজে গৈ চাই আহিছোঁ এটা আমাৰ অফিচাৰ টীম পঠাম আমি তেওঁলোক গৈ ভালকৈ PWDৰ লগতে মিলি ছাৰ্ভে কৰি ছাৰ্ভে চলি আছে মানে মিলি কেনেকৈ আমি এটা ৱে আউট কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস কৰিম ঠিক আছে মই এই গোটেই বিষয়টোক লৈ যিহেতু আলোচনা আমি কৰিছোঁ আৰু কৰিব লাগিব আগবঢ়াই নিব লাগিব কিন্তু আমি আকৌ আপোনালোকক সেই দৃশ্যসমূহ এবাৰ দেখুৱাব খুজিছোঁ এই দৃশ্যখিনি নেদেখিলে বহুতে অনুধাৱন কৰিব নোৱাৰিব মই মুবিন আখতাৰ আপোনাৰ কাষলৈ আহিম মই অকণমান দেখুৱাব খুজিছোঁ পথছোৱা আমি সমান্তৰালভাৱে অৱশ্যেই দেখুৱাই আছোঁ কিন্তু বৰ্ণনা কৰিব খুজিছোঁ এই পথছোৱাৰ বিষয়ে যিসকল যোৱা নাই কেতিয়াও তেওঁলোকে এবাৰ গ'লে গম পাব এতিয়া অৱশ্যে পূৰ্বতকৈ টকলা হ'ল এই কথাও সত্য একাংশ তাত চোৰাং কাঠকটীয়া আছে যি এই অঞ্চলৰ পৰাই গছ ইত্যাদি কাটি তেওঁলোকে লৈ যায় কিন্তু এই হস্তিকুললৈ এবাৰ চাওক আজিৰ বিয়লিৰ ভাগৰ দৃশ্য আপুনি মই কথা পাতি আছোঁ যে এটা বিকল্প পথৰ সন্ধান হ'লে ভাল কিয় ভাল তাৰ উদাহৰণ এয়া আপোনালোকৰ সন্মুখত এয়া চাওক ইয়াৰ গাড়ীৰ গতিবেগ হ্ৰাস কৰিব লাগে বৃদ্ধি কৰিব লাগে হস্তিৰ কৰিডৰ থাকি আছে বুলি ফলক লগাব লাগে এইবোৰ কথা দূৰতে থাকিল এতিয়া গছখিনিয়ে কটাৰ এটা ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছে আৰু এই গোটেই অঞ্চলটোত দীৰ্ঘদিন ধৰি হস্তি মানৱ সংঘাত আমি সকলোৱে দেখি আহিছোঁ কেতিয়াবা হাতী মৰিছে কেতিয়াবা মানুহ মৰিছে হোজাইৰ ইত্যাদি অঞ্চলতো হস্তিকুলৰ যি সন্ত্ৰাস বহুলোকে কয় কিন্তু সন্ত্ৰাসৰ কাৰণ আমি বেলেগ নহয় কাৰণ গছ বা এই ডবকা সংৰক্ষিত বনাঞ্চলৰ খৰি কাটি সেয়া
আমি বিভিন্ন প্ৰান্তত গৈ বিক্ৰী কৰিছোঁ চোৰাংভাৱে একাংশ লোক আছে কিন্তু তাৰ বিপৰীতে আজি লোক ওলাই আহিছে আৰু তেওঁলোক ওলাই আহি এই ফলকসমূহ বিশেষকৈ কাগজত লিখিছে তেওঁলোকে ক'ৰবাত ফলক আঁৰিছে তেওঁলোকে আৰু কৈছে যে আমাক যদি তোমালোকে হত্যা কৰা তোমালোকে অক্সিজেন ক'ৰ পৰা পাবা এই কথাখিনি কৈছে মই মুবিনা আখতাৰ আকৌ আপোনাৰ কাষলৈ আহিছোঁ মাননীয় বনমন্ত্ৰীগৰাকীয়ে অলপ আগতে এটা কথা ক'লে যে অসমত বনাঞ্চলৰ সংখ্যা হ্ৰাস পোৱা নাই ওলোটাই বৃদ্ধি পাইছে বুলি কৈছে আমাৰ গ্ৰীণ কাভাৰেজ এইটো ইণ্ডিয়া ষ্টেট অফ যিটো ফৰেষ্ট ৰিপৰ্ট মানে সেইটোত কোৱা হৈছে বুলি আমি দেখিছোঁ 222 কিলোমিটাৰ কিবা এটা এৰিয়া তেওঁ সেইটো কথা কৈছে কিন্তু কথাটো হ'ল যে গ্ৰীণ কাভাৰেজ আৰু আপোনাৰ নেটিভ ফৰেষ্ট তাৰ মাজত বহুত বেছি ডিফাৰেন্স আছে এখন নেটিভ ফৰেষ্ট কেতিয়া থাকিব তাত যে এটা মিক্স ভেজিটেশ্যন থাকিব যিবিলাকৰ ওপৰত আমাৰ প্ৰাণীকুল বাচি থাকে আপুনি বৃহালকাই গজৰাজৰ পৰা আৰম্ভ কৰি আপোনাৰ সৰু সৰু বিভিন্ন কীট পতংগ যিবোৰ আমাৰ মানে এই পৰিৱেশটোৰ কাৰণে আমাৰ কৃষিৰ কাৰণে আমাৰ গোটেই হেৰিটোৰ কাৰণে মানে ইক'চিষ্টেমটোৰ কাৰণে প্ৰয়োজনীয় বা আমাৰ পুখুৰীৰ মাছকেইটালৈকে যিবিলাকৰ প্ৰয়োজন আছে কিন্তু আমি যিটো প্লেণ্টেশ্যন কৰিছোঁ ক'ৰবাত আমি চেগুনো লগাইছোঁ ক'ৰবাত আমি কৃষ্ণচূড়াও লগাইছোঁ সেইটোৱে হয়তো আমাক ক'ৰবাত আমি টি প্লেণ্টেশ্যনো কৰিছোঁ সেইটোৱে হয়তো আমাক মানে চিৰিজ গছ লগাইছোঁ তাৰ কাৰণে সেইটোৱে আমাক হয়তো গ্ৰীণ কাভাৰেজটো দিছে কিন্তু তাৰ ফলত আমাৰ বায়'ডাইভাৰ্চিটি যিটো কাৰণে আমাৰ ফৰেষ্ট থাকিব লাগে কোনো ধৰণে লাভান্বিত হোৱা নাই আৰু একেধৰণে আমাৰ কোনো নদ নদী আমাৰ কোনো এগ্ৰিকালচাৰৰ ক্ষেত্ৰত সি সহায়ক হোৱা নাই গতিকে আমাৰ কথাটো হ'ব লাগে যে আমাৰ এক্সিষ্টিং যিখিনি নেটিভ ফৰেষ্ট আছে সেইখিনি ৰক্ষা কৰাটোহে বন বিভাগৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব আৰু বছৰে বছৰে আমি দেখোঁ যে সামাজিক বনানীকৰণৰ নামতো বহু পুঁজি খৰচ বনানীকৰণ আপুনি চাওক এপ্ৰিল মাহৰ পৰা মানে কি গোটেই বছৰটো আমি বনানীকৰণ কৰি থাকোঁ কোনো মানে হেৰি নাইকিয়াৰ নিচিনা হৈ গৈছে আপোনাৰ অক্টোবৰ মাহতো ডিচেম্বৰ মাহতো আমি গছপুলি ৰুওঁ কিন্তু গছপুলি ৰোৱাৰো আমি যে বন মহোৎসৱ পাতোঁ 1 জুলাইৰ পৰা আৰম্ভ কৰি সেই সময়ত সেইটো এটা পাৰ্টিকুলাৰ এটা সময় হয় যিখিনি সময়ত আচলতে বহুতে গছপুলি ৰুৱে বা বহুত মানুহে হয়তো এপ্ৰিল মাহতো লগায় বহাগ মাহতো লগায় কিন্তু আমি দেখোঁ যে প্ৰক্ৰিয়াটো এতিয়া এটা কিবা গ্লেমাৰ এটা ফেশ্বন টাইপৰ হৈছে কিবা এটা অনুষ্ঠান হ'ব মানুহে গৈ পেলাই চিধাই গছপুলি এটা ৰুব কিন্তু এই গছপুলিটো মৰিলে নে আছে কোনেও খবৰ নলয় আৰু এইটো মই এইটো কাৰণে সদায় হোৱা এনেকুৱা ধৰণে ব্যৱস্থাটো নকৰাটোৱেই ভাল পাওঁ কাৰণ আমাৰ আচলতে সেই গছপুলিটো আমি হয়তো পিছতে এজোপা ভাল গছ হিচাপে পালোহেঁতেন কিন্তু তাক নি পেলাই আমি আওমৰণে মাৰিছোঁ বহু সময়ত গতিকে এই ক্ষেত্ৰত আমি আচলতে এটা ষ্ট্ৰিক্ট পলিচিও ফ'ল' কৰিব লাগিব ঠিক আছে মই আকৌ আপোনালোকৰ মাজলৈ আহিম বিষয়টো যিহেতু আমি আলোচনা কৰিছোঁ এতিয়া কথাটো হ'ল যে তথ্যসমূহ চৰকাৰে সদৰি কৰিছে ঠিকেই এই কথাও ঠিক যে 221 বৰ্গ কিলোমিটাৰ চৰকাৰে কয় যে 2017 চনত সেই তথ্য আছিল সেই সময়ৰ ছাৰ্ভে ৰিপৰ্ট আছিল 2019 চনত যিটো প্ৰকাশ পাইছিল যে তেওঁলোকে বনাঞ্চল বৃদ্ধি কৰিছে ঠিক আছে বনাঞ্চল বৃদ্ধি কৰিছে এই কথাখিনি তেওঁলোকে সংৰক্ষিত বনাঞ্চলৰ অধীনত এইখিনি কাম বোধ হয় হৈছে কিন্তু মই ভাবোঁ তেনেধৰণে হয়তো যদি কথাখিনি হৈছে মই নাজানো তথাপিতো পাতিম কিন্তু কথাটো হ'ল বাকী অঞ্চলসমূহত আমি যিটো শব্দৰ প্ৰয়োগ কৰি আছোঁ এই শব্দৰ প্ৰয়োগটো কিন্তু সাংঘাতিক এই কথাখিনি মন কৰিব মেৰিল্যাণ্ড ইউনিভাৰ্চিটিয়ে যিটো কথা কৈছে ইয়াত কৈছে বৃক্ষ আচ্ছাদনৰ কথা বৃক্ষ আচ্ছাদন এইটো সংৰক্ষিত বনাঞ্চলৰ এলেকাধীন বিষয় নহয় এইটো বাহিৰৰ বিষয় তাতো গছ কমিছে আমি কাটিছোঁ আমি আজি সংৰক্ষিত বনাঞ্চল তাত যি নষ্ট কৰিবলৈ আছে কৰিছোঁৱেই তাৰ বিপৰীতেও কিন্তু আমি সাধাৰণ লোকসকলেও জনা নজনাকৈ বহু তেওঁলোকে আজি বৃক্ষ আচ্ছাদন হ্ৰাস পোৱাত তেওঁলোকৰ এটা ভূমিকা আমি দেখিবলৈ পাইছোঁ এই বিষয়টো সন্দৰ্ভত আৰু কথা পাতিব লাগিব আমি ডবকাৰ এই যি খালনি বা শালবাগান এইখিনি ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত কাৰ কি ভূমিকা হ'ব পদক্ষেপ হ'ব সেই সন্দৰ্ভত কথা পাতিব লাগিব আমি যিটো বিষয়ৰ সন্দৰ্ভত কথা পাতিছোঁ এই বিষয়টোক লৈ আচলতে অঞ্চলবাসীয়ে সেই অঞ্চলৰ যিসকল লোক আৰু লগতে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে কথা বতৰাবোৰ কৈছে দাবী দুবা উত্থাপন কৰিছে কিন্তু বৃহৎ স্তৰত ইয়াক লৈ পৰ্যালোচনা হোৱা নাই বা বাতৰিও হৈছে সংবাদ মাধ্যমসমূহে দায়বদ্ধতাৰে এই বাতৰি প্ৰকাশ কৰিছে সম্প্ৰচাৰ কৰিছে কিন্তু কথাটো হ'ল এই গোটেই বিষয়টোক লৈ আজিৰ তাৰিখত চৰকাৰৰ যিটো স্থিতি সেই স্থিতিটো এতিয়ালৈ স্পষ্ট নহয় এতিয়ালৈ তেওঁলোকে কাটিব নে নাকাটিব এই সন্দৰ্ভত কথা ক'বলৈ যাওঁতে এটা ইংগিত অৱশ্যেই দিছে কিন্তু আমি মন কৰিবলগীয়া লগতে সংৰক্ষিত বনাঞ্চল কিয় বাছি লোৱা হয় তাত কেতবোৰ কাৰক আছে সংৰক্ষিত বনাঞ্চল বাছি ল'লে ইয়াত ক্ষতিপূৰণ ইত্যাদি বিষয়সমূহ নিশ্চয় নাহে গতিকে এই বিষয়সমূহ ক'ৰবাত ইয়াত
সংপৃক্ত হৈ আছে নেকি, সেইবোৰেই অন্যতম কাৰক নেকি। লগতে আমি বহু সময়ত আমি ব্যৱসায়ী, একাংশ ব্যৱসায়ীৰ, মই সকলোৰে কথা কোৱা নাই, একাংশ ব্যৱসায়ীৰ তেওঁলোকৰ স্বাৰ্থত যাতে আঘাত নপৰে সেই কথাখিনি কিন্তু চৰকাৰী দুই এগৰাকী বিষয়াই সময় সাপেক্ষে এইখিনিৰ ক্ষেত্ৰত ভূমিকা লোৱা আমি দেখিছোঁ দৃষ্টিকটুভাৱে, পূৰ্বতেও দেখিছোঁ। এতিয়া ইয়াতো কৈছে বহু লোকে যে ইয়াত দুটাকৈ ক্ৰেচাৰ মেচিন আছে, শিল ভঙা মেচিন আছে, ডাঙৰ ডাঙৰ বৃহৎ উদ্যোগ বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। সেইফালেদি পথছোৱা গ'লে ক্ষতিপূৰণ আদায় দিয়াৰ কথা আহিব, আন আন বিষয় আহিব, এনেধৰণৰ কথাসমূহ তাত জড়িত হৈ আছে। গতিকে এয়াই নেকি মূল কাৰণ? বিভৱ তালুকদাৰ তেওঁ কিবা ক'ব খুজিছিল এই গোটেই বিষয়টোত, আৰু আপুনি কি সংযোগ কৰিব খুজিব? চাওক, কিন্তু ৰিজাৰ্ভ ফৰেষ্টৰ মাজেৰে গ'লে প্ৰথম কথা ফৰেষ্ট লেণ্ড ডাইভাৰ্চন হ'ব। ফৰেষ্ট লেণ্ড যদি ডাইভাৰ্চন কৰে 1980 ফৰেষ্ট কনজাৰ্ভেশ্যন এক্টৰ মতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰায়ৰ পাৰ্মিশ্যন লাগে। সেইটো ফৰেষ্ট এডভাইজৰী কমিটিত সেই মানে পাৰ্মিশ্যনৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগে। এতিয়া সেইখিনি প্ৰচিডিঅ'ৰ ফ'ল' কৰিছে নে নাই প্ৰথম কথা, বা মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্টে এইটো ক্লিয়াৰেঞ্চ দিলেই নেকি। ৰিজাৰ্ভ ফৰেষ্ট এটা যেতিয়া ডাইভাৰ্ট কৰে ইট ইজ এ মেণ্ডেটৰী থিং, সেইটো মানে পাৰ্মিশ্যন লাগিবই। 2 নম্বৰ আপুনি যিটো মানে কম্পেনচেশ্যনৰ কথা ক'লে, এই ফৰেষ্টৰ মানে যেতিয়া গছখিনি কাটা যায় সেইটোৰো এটা পইচা মানে তেওঁলোকে জমা দিব লাগে, যিটো কাম্পা বুলি আমি জানো, কম্পেনচেটৰী এফৰেষ্টেশ্যন, সেই ফাণ্ডটোত জমা হয়। গতিকে মানে কম্পেনচেশ্যনটো দিব লাগিব। এতিয়া আমি চাব লাগিব যে আমাৰ প্ৰাকৃতিক ভাৰসাম্য কোনটো প্ৰক্ৰিয়াত আমাৰ আটাইতকৈ বেছিকৈ থাকিব, সেই বস্তুটো আমি চাব লাগিব। কাৰণ এই ইয়াতে 4000 গছ আজিৰ দিনত এনেকুৱা পুৰত শালৰ মানে বাগানে হওক বা এনেধৰণৰ বনাঞ্চল হওক আজিৰ দিনত অসমৰ বিভিন্ন ঠাইত নাই। গতিকে আমাৰ কাৰণে মই ভাবোঁ এইটো আমাৰ এটা হেৰিটেজ কৰিডৰ বুলিয়ে মই ক'ম আমাৰ। গতিকে এই হেৰিটেজ ফৰেষ্টটো মই ভাবোঁ যিমান পৰাপক্ষত ৰাখিব লাগে। অল্টাৰনেটিভ ব্যৱস্থা কৰি দৰকাৰ ক্ৰাছাৰ মেচিনৰ মানুহখিনিকে কম্পেনচেশ্যন দিয়ক। 4000 গছৰ কম্পেনচেশ্যন যিমান হ'ব আৰু কাছাৰ মেচিনৰ যিমান হ'ব তেওঁলোকে গভৰ্ণমেণ্টে এইটো উলিয়াই চাওক। কিন্তু এইটোৰ ফলত অকল কম্পেনচেশ্যনৰ কথা নহয়, এইখিনি গছ গছনি যদি আমি ৰাখিব পাৰোঁ আমাৰ প্ৰাকৃতিক ভাৰসাম্যৰ লগত ভৱিষ্যতলৈ আহিবলগীয়া ইক'লজিকেল যিখিনি থ্ৰেট ইনক্লুডিং ছাপ'জ মই যিটো হিউমেন এনিমেলৰ কনফ্লিক্টৰ কথা কৈছোঁ, এইটো বহুত পৰিমাণে বাঢ়ি যাব। বাঢ়ি যোৱাৰ পৰা মানুহৰ খেতিত হয়তো অভাৱ মানে প্ৰভাৱ পৰিব পাৰে। বস্তুটো চিন্তা কৰি চাব লাগিব। এতিয়াও দেৰি হোৱা নাই, হয়, এতিয়াও দেৰি হোৱা নাই। আৰু আমি এইটোও চাব লাগিব আমাৰ মাননীয় সুপ্ৰিম কোৰ্ট ৰিচেণ্টলি হিমাচল প্ৰদেশৰ হাইকোৰ্টে এনেধৰণৰ কিছুমান অৰ্ডাৰ দিছে, গছ গছনি মানে নকটাকৈ ৰাস্তাটো কেনেধৰণে তেওঁলোকে পুনাই মানে লৈ যাব পাৰে ডাইভাৰ্ট কৰি পেলাই। আৰু আমাৰ ইঞ্জিনিয়াৰিং টেকন'লজিটো আজিলৈকে ইমান উন্নত হোৱা নাই নে যে ৰাস্তাটো অলপ ডাইভাৰ্ট কৰি লৈ যাবৰ কাৰণে। কাৰণ যিখিনি ফৰেষ্ট আমাৰ আছে বিশেষকৈ ইয়াৰ যিহেতু অল্টাৰনেটিভ আছে, একদম অল্টাৰনেটিভ নাথাকা হ'লে বেলেগ কথা আছে। অল্টাৰনেটিভ যিহেতু আছে, মই চৰকাৰক এইটো অনুৰোধ কৰিব বিচাৰিছোঁ, এতিয়া অৱশ্যে নিৰ্বাচন চলি আছে, এতিয়া যে কোনোবাই এই কথাখিনি শুনিব মই ভাবা নাই, কিন্তু নিৰ্বাচনৰ পিছত মই ভাবোঁ তাৰ মাজতো আজি বনমন্ত্ৰীক আমাৰ সাংবাদিকে সুধিছে, প্ৰাধান্য তাৰ মাজতো আমাৰ বনমন্ত্ৰীক সাংবাদিকে সুধিছে, আমাৰ সাংবাদিকে সুধিছে, তেখেতে কৈছেও প্ৰতিক্ৰিয়া এটা আহিছে, সেইটো আপুনি নিশ্চয় শুনিলে কিছু সময় পূৰ্বে। গতিকে মই হয় শুনিছোঁ, হয় ঠিক আছে, মই আকৌ আপোনাৰ কাষলৈ আহিম। মই আহিব খুজিছোঁ এই মুহূৰ্তত আমাৰ সতীৰ্থসকলে জনাইছে যে আৰু এটা প্ৰতিক্ৰিয়া তেখেতৰ সম্পাদিত ৰূপত আছে বনমন্ত্ৰীগৰাকীৰ। কি কৈছিল দ্বিতীয়টো প্ৰতিক্ৰিয়া মই দেখুৱাব খুজিছোঁ। গাছৰ এটা টাইম থাকে, তো কিমান দিন জীয়াই থাকিব পাৰে। তো ইন এন এভাৰেজ আমাৰ গছবিলাক ধৰক যিমানেই ডাঙৰ প্ৰজাতিৰ হওক 55 পৰা 60 বছৰলৈকে তেওঁৰ বা 50 পৰা 60লৈকে তেওঁলোকৰ জীয়াই থকাৰ কৰ্মকাল থাকে। পাছতে কি হয়, এই গছবিলাক আকৌ কিবা ধৰক তেওঁৰ ষ্ট্ৰেংথ যেতিয়া কমি যায়, যেনেকুৱা মই বুঢ়া হ'লোঁ, আমাৰ ষ্ট্ৰেংথ কমি আছে, গাছ কি এনেকুৱা চেঞ্চুৰীৰ পৰ চেঞ্চুৰী তেওঁৰ কোনো না কোনো ঠাইত তেওঁ বুঢ়া হয়। তো তেতিয়া আপুনি দেখিব যে আমাৰ চাইক্লন আহিলে কিবা হ'ল গাছবিলাক পৰে। মই কোৱা নাই যে এইবিলাক বুঢ়া হ'ল, মই কোৱা নাই এই কথাটো, কিন্তু কোনো প্ৰয়োজনে এনেকুৱা আপুনি দেখিব যে আপোনাৰ ঘৰত যদি এটা গছ থাকে, বহুত পুৰণা গছ, আপুনি দেখিছে যে তেওঁৰ মূলটো মাটিৰ পৰা বিচ্ছিন্ন হৈ আছে, আপোনাৰ কাটিব লাগিব। কাৰণ এই ক্ষেত্ৰত গছ কাটা, জীৱন্ত গছ কাটা নিঃসন্দেহে ভাল কথা নহয়, কিন্তু ৰাইজৰ প্ৰয়োজনে আগতে আমি কৰিছোঁ, এইটো যে আমি কৰিমেই এই কথা নহয়। বাট
ৰাইজে যিটো ভাবি আছে যে হয় কথাখিনি। আমাৰ ইয়াতে গছ কাটিব নালাগে আমিও ভাবোঁ কিন্তু এইটো মিনিমাইজ কৰিব পাৰোঁ নেকি বা কিবা আমাৰ পথ আছে নেকি মই PWDৰ লগতে মিলি এই কামখিনি কৰাৰ চেষ্টা কৰিম আমি ফৰেষ্ট মিনিষ্টাৰ হৈ গাছ আমাৰ পুত্ৰ সম হয় গম পাইছে নহয় আমাৰ অসমৰ সংস্কৃতিয়ে কৈছে যে এক বৃক্ষ 10 পুত্ৰ সম তো এই কথা আমাৰ অসমৰ সংস্কৃতিয়ে কৈছে আমাৰ গুৰুজনাই কৈ গৈছে কাজে ইয়াতে গছ কাটিলে আমাৰ অসমীয়া যিসকল সমাজ ব্যৱস্থাত আমি ৰাইজ আমাৰ মনত দুখ লাগে বাট কেতিয়াবা হয় এনেকুৱা কথা কিন্তু নিঃসন্দেহে উন্নয়নৰ কাৰণে কেতিয়াবা হয় এই ক্ষেত্ৰতো আমি নিঃসন্দেহে চাম কেনেকুৱা আমি মিনিমাইজ কৰিব ঠিক আছে মই ডক্টৰ ভাগৱত পুৰণ বৰা আপোনাৰ কাষলৈ আহিছোঁ এতিয়া কথাটো হৈছে মই ইয়াৰ পূৰ্বেও সেইটো প্ৰশ্ন উত্থাপন কৰিছিলোঁ এতিয়াও মন্ত্ৰীগৰাকীয়ে তেওঁ কথাখিনি দুদুল্যমান স্থিতি এটা আমি দেখিছোঁ কি কৰিব কি নকৰিব তেওঁলোক স্পষ্ট হোৱা নাই চৰকাৰে কি কৰিব কি নকৰিব স্পষ্ট হ'ব পৰা নাই হয়তো সেই অঞ্চলৰ ৰাইজৰ হেঁচাত হ'ব পাৰে তেওঁলোকে যি আজিৰ তাৰিখত তেওঁলোকে মানৱ শৃংখল গঢ়ি তুলিছে সেই অঞ্চলত এই বিষয়টোক লৈ তেওঁলোক যথেষ্ট তেওঁলোকে ক'ব লাগিব যে সন্তুলিতভাৱে সুন্দৰভাৱে শৃংখলিতভাৱে তেওঁলোকে এটা আন্দোলন তাত কৰি আছে কাৰো হানি বিঘিনি নোহোৱাকৈ আৰু তেনেধৰণৰ শান্তিপূৰ্ণ আন্দোলনেই সকলোৰে কাম্য দৰাচলতে দৃষ্টিগোচৰ কৰাটোৱে মূল কথা আৰু তাৰ পৰা যদি হেঁচা প্ৰয়োগ হয় অহিংসভাৱে এইখিনি ভাল কথা এইটোৱে আমি সকলোৱে বিচাৰোঁ সকলোৱে কামনা কৰোঁ কিন্তু কথাটো হ'ল যে আমি যিটো কথা উল্লেখ কৰিছোঁ যে সেইফালে পথ চোৱা গ'লে ক্ষতিপূৰণৰ প্ৰসংগ বা আনফালে গ'লে ক্ষতিপূৰণ নিদিয়াৰ প্ৰসংগ এনেধৰণৰ কথা বতৰাবোৰ আছে অল্টাৰনেট যিটো বা বিকল্প পথৰ কথা ৰাইজে দেখুৱাই আছে বাৰম্বাৰ দেখুৱাই আছে এইখিনি গুৰুত্ব প্ৰদান কৰা হোৱা নাই তাৰ লগতে আমি দেখোঁ যে ৰাষ্ট্ৰীয় ঘাইপথতো বহু ঠাইত পূৰ্বৰ অভিজ্ঞতাই কয় আমি দেখিছোঁ আজিৰ তাৰিখত অৱশ্যে বহু লোক NGO বহু ওলাই আহে কোনো প্ৰকৃতিপ্ৰেমী ৰাইজ ওলাই আহে তেওঁলোকে ঠাই বিশেষে ৰাজপথৰ কাষে কাষে তেওঁলোকে গছ ইত্যাদি ৰোপণ কৰে বৃক্ষ ৰোপণ কৰে ভালকৈ চোৱা চিতা কৰিবৰ কাৰণে তেওঁলোকে ঘেৰ ইত্যাদিও বান্ধি দিয়ে এইবোৰো আমি দেখিছোঁ কিন্তু কথাটো হ'ল যে এই গোটেই বিষয়টোত এইবাৰ এইবোৰ যিবোৰ কথা বতৰা হৈছে এনেধৰণৰ কথা তাত ক'ৰবাত নহয় ক'ৰবাত নিশ্চয় জড়িত হৈ আছে যে আমি অকণমান হ'লেও আমি কিন্তু প্ৰচেষ্টাটো আমি ল'ব লাগিব প্ৰচেষ্টা দেখুৱাব লাগিব সদিচ্ছা দেখুৱাব লাগিব আৰু ক্ষতিপূৰণ দিয়ক বা নিদিয়ক সেইটো পিছৰ কথা কিন্তু কথাটো হ'ল যে এই বনাঞ্চলত যাতে প্ৰভাৱ নপৰে পাৰিপাৰ্শ্বিকতাত প্ৰভাৱ নপৰে এইটো গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা কিন্তু আছে আপুনি কি পৰামৰ্শ আগবঢ়াব আচলতে যেতিয়া এনেকুৱা ধৰণৰ আমাৰ পথ সাজি থকা হৈছে বহুত সময়ত আমাৰ এতিয়া ধৰক আগৰ যিটো হাইৱে আছিলে সেইটো হাইৱেটো এটা সময়ত তাৰ কাষৰ গছবিলাক কাটিল আৰু এতিয়া নতুনকৈ প্লেণ্টেশ্যন কৰিছে গতিকে আমি এইটো চাব লাগিব যে কেতিয়াবা আমাৰ আমিতো কোনোবা এটা ঠাইত আচলতে আমি কেতিয়াবা ট্ৰেড অফ কৰিবলগীয়া এতিয়া আমি বাধ্যত পৰি মোৰ নিজৰ ঘৰতো কেতিয়াবা গছডাল কাটি পেলাই সেইটো মই ঘৰটো সাজিবলগীয়া হৈছে কাৰণ আমাৰ পৰিয়ালৰ সংখ্যা বাঢ়ি গৈছে কিবা গতিকে তেনেকুৱা ধৰণৰ কেতিয়াবা আমিও কৰিব লগা হৈছে ঠিক আছে কিন্তু আমি আহি আছোঁ মই 1 মিনিট আহি আছোঁ মই অকণমান কিবা এটা অসুবিধা হৈছে মই আকৌ আহিম আপোনাৰ কাষলৈ আকৌ আহি আছোঁ কিন্তু এই মুহূৰ্তত আমাৰ সৈতে যিহেতু আকৌ মই আহিব খুজিছোঁ ক্ষমা কৰিব আপোনাৰ কথাখিনি আধৰুৱা হৈছে ডক্টৰ প্ৰণৱজ্যোতি চেতিয়া মই আপোনাৰ কাষলৈ আহিছোঁ বিষয়টোত আমি কৈছোঁৱেই যে পাৰিপাৰ্শ্বিকতাত প্ৰভাৱ পৰা যিকোনো কথাতে আমাৰ এটা স্পষ্ট নীতি হ'ব লাগিব দুদুল্যমান স্থিতিত আমি থাকিলে নহ'ব চৰকাৰৰ ফালৰ পৰা এতিয়ালৈ বিষয়টোত কিন্তু আমি দেখিছোঁ যে স্থিতি তেওঁলোকৰ স্পষ্ট নহয় এই কথাখিনি আমি প্ৰত্যক্ষ কৰিছোঁ এতিয়ালৈ মন্ত্ৰীয়ে নিজেই কৈছে যে একবৃক্ষ 10 পুত্ৰৰ সম বুলি কৈছে কিন্তু তৎসত্ত্বেও তেওঁ একেবাৰে কাটি নেপেলাওঁ বুলিও কোৱা নাই তেওঁলোকে এছেছমেণ্ট কৰি আছে বুলি কৈছে পৰ্যালোচনা কৰি আছে বুলি কৈছে মই আপোনাৰ কাষলৈ আহিছোঁ যিহেতু আকৌ হয়তো যাবলৈ সুযোগ নাপাম সামগ্ৰিকভাৱে আমাৰ স্থিতি কেনে হোৱা উচিত আৰু আমি কি ধৰণৰ ভূমিকা ল'লে এই গোটেই বিষয়টোত আমাৰ সকলো কুল ৰক্ষা পৰিব হয় মোৰ ধাৰণাত আমি আশাবাদী হোৱাটোৱে জৰুৰী আশাবাদী এইটো কাৰণে হোৱাটো জৰুৰী কিবা এটা যেতিয়া সমস্যা হয় সমস্যাটো ভালকৈ সকলো দিশ চালি জাৰি চাই পৰ্যালোচনা কৰিহে কিছু সিদ্ধান্ত ল'ব পৰা যায় এতিয়া ইয়াৰ ভিতৰৰ কিছুমান কথাৰ লগত চৰকাৰে তেওঁলোকৰ সদিচ্ছামতে বিশেষভাৱে আলোচনা কৰি তেওঁলোকে এটা সিদ্ধান্তত ল'ব মাননীয় বনমন্ত্ৰী মহোদয়ে এতিয়াও মানে পোনপটীয়াকৈ ক'ব পৰা নাই কথাটো কাৰণ তাৰ এটা কিছু পৰ্যালোচনা আৰু আলোচনা বিলোচনা জৰুৰী আছে কাৰণ আমাক এফালে উন্নয়নো লাগিব আকৌ আনফালে প্ৰকৃতিৰ ভাৰসাম্যতাও লাগিব
বন্যপ্ৰাণীৰ সুৰক্ষাও লাগিব গোটেই কথাখিনি চালিজাৰি চাই তেওঁলোকে পৰ্যালোচনা কৰি এটা ধনাত্মক সিদ্ধান্ত ল'ব বুলি আমি আশাবাদী দ্বিতীয় কথাটো মই ক'ব খুজিছোঁ যে তাত যি আন্দোলনৰ আৰম্ভ হৈছে সেয়া আমাৰ কাৰণে ভাল কথা এইটো কাৰণে আমি প্ৰতিজন ব্যক্তিয়ে নিজৰ ঠাইত আমি সচেতন হ'বই লাগিব গছ কটাই হওক লাগে বা প্ৰদূষণমূলক বেলেগ ধৰণৰ হওক লাগে বায়'ডাইভাৰ্চিটি আমি কনজাৰ্ভেশ্যনৰ হওক লাগে ইক'চিষ্টেম কনজাৰ্ভেশ্যনে হওক লাগে এই ক্ষেত্ৰত আমি সচেতন হ'ব লাগিব আৰু আমি আমাৰ নিজৰ ভইচ দিব লাগিব আৰু কাৰণ কেলে আমাক লৈ আচলতে চৰকাৰখন গতিকে আমাৰ কথা নিশ্চয় চৰকাৰে শুনিব গতিকে মই ভাবোঁ যে এই ডবকাৰ যিটো সমস্যা হৈছে তাত নিশ্চয় এটা বিকল্প পথ ওলাব আজি নহয় কাইলৈ এটা বিকল্প পথ ওলাব আৰু সেই বিকল্প পথটোৱেদি আমাৰ তাত যিখিনি হৈছে শালগছ যিখিনি আছে সেইখিনি হয়তো ৰক্ষা পৰিব কিন্তু এটা কথা মই কৈ থ'ব খুজিছোঁ যে এই কথাটোৱেদি এটা আমাৰ সমগ্ৰ অসম বা উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ কাৰণে এটা মেছেজো যাব পাৰে যে এই গছখিনি কাটিলে আমাৰ প্ৰজন্মৰ প্ৰতি প্ৰজন্মলৈ এটা মেছেজ যাব যে আমি প্ৰয়োজনত উন্নয়নৰ কাৰণে গছ ইমানখিনি কাটি পেলাবও পাৰোঁ কিন্তু যদি আমি এইটো নকৰি যদি আমি বিকল্প পথত যাওঁ তেতিয়াহ'লে আমি সমগ্ৰ মানৱ জাতিক মানৱ জাতিক এটা আদৰ্শ দিয়া হ'ব যে আমি বিকল্পৰে এই গছখিনি আমি বচালোঁ গতিকে এজোপা গছ মানে দশপুত্ৰৰ সমান গতিকে এই আদৰ্শৰো আমাক লাগিব যিহেতু উঠি অহা প্ৰজন্মই বুজিব লাগিব কিন্তু আমি যদি এনেকৈ প্ৰকৃতিৰ ভাৰসাম্যতাৰ কথা আমি চিন্তা নকৰোঁ কিন্তু মই পদাৰ্থ বিজ্ঞানৰ মানুহ মই বিশেষভাৱে কিছু ৰিচাৰ্চ পেপাৰৰ পৰা যি অধ্যয়ন কৰোঁ প্ৰায় যিবিলাক ইণ্টাৰনেশ্যনেলি ওলাই থাকে সেইবিলাকৰ পৰা গম পোৱা গৈছে কিন্তু আমাৰ হাতত বহু বেছি দিন নাই আমি কিন্তু সকলো নিগমে আমি যথেষ্ট অসুবিধাত পৰিব লাগিব গতিকে আমাৰ এইটো সঠিক সময় আমি সচেতন হ'ব লাগিব আৰু আমি এই ধৰণৰ কথাত আমি সকলোৱে মাত মাতি আমি বিকল্প পদ্ধতি আমি চিন্তা কৰিব লাগিব গতিকে মোৰ ফালৰ পৰা ক'বলগীয়া এইখিনিয়ে আজি আপোনাৰ যি অনুষ্ঠানত আমি আলোচনা কৰিছোঁ এইটোদি এটা আশাপদ এটা আমি ধনাত্মক এটা ৰিজাল্ট পাওঁ সেয়া আমি আশা কৰাটো জৰুৰী ঠিক আছে মই আকৌ যদি সময় অনুমতি দিয়ে আপোনাৰ পৰা শেষ মন্তব্য এটা ল'বলৈ যত্ন কৰিম আপুনি সংযুক্ত হৈ থাকক মই আহিব খুজিছোঁ যিহেতু ডক্টৰ ভাগৱত পুৰাণ দুৱৰা আপুনি আপোনাৰ কথাখিনিত আধৰুৱা হ'ল সমস্যাৰ কাৰণে মই আকৌ আহিব খুজিছোঁ বিষয়টোত মই মানে যিটো ক'ব বিচাৰিছোঁ যে আমাৰ ৰাস্তাবিলাকৰ যেতিয়া আমি কাৰণে বহল কৰিব লাগিলে আমাৰ কেতিয়াবা আমি ৰাস্তা কাষত আগতেও গছ কাটিছোঁ মই ইয়াতে যে কাটিব লাগে সেইটো মই কোৱা নাই কিন্তু গছ আমাৰ কটাটো আমি কাটিছোঁ কিন্তু একেটা সময়তে আমি প্লেণ্টেশ্যনো কৰিছোঁ বা যদি আমি ভালকৈ যদি প্লেণ্টেশ্যন কৰা নাই সেইটো কিন্তু আমি মনিটৰ কৰিব লাগিব যে আমি আমাৰ ডেভেলপমেণ্টৰ কাৰণে আমি কেতিয়াবা কোনোবা ফালেদি আমি কোনোবা এটা মানে কিবা এটা নষ্ট কৰিবলগীয়া হয় কিন্তু তাৰ সলনি আমি ক'ৰবাত কিবা এটা সৃষ্টি কৰিবই লাগিব গতিকে সেই দুটা যদি আমি যদি ভালকৈ যদি কৰোঁ তেতিয়াহ'লে আমাৰ আমাৰ সমস্যাবিলাকৰ এটা সমাধান আছে আজি আমি অকল এই যিখিনি আমি পথৰ কথা কৈ আছোঁ এইখিনি পথ বুলিয়ে নহয় এতিয়া আপুনি যদি চাই এই যে আমাৰ এই যে উমৰাংচলৈ যোৱাৰ যিটো ৰাস্তা সেইটো ৰাস্তাটো তেনেকুৱা ধৰণৰ কৰি আছে গতিকে আমাৰ যেনি হাইৱেবিলাক কাৰণ ৰাস্তাবিলাক যেতিয়া বহল কৰিবলৈ লৈছে গতিকে সকলোতেই তাৰমানে আপোনাৰ ধৰক গছ কাটিবলৈ লৈ আছে আমাৰ সাংবাদিকসকলে জনাইছে আমাৰ স্থানীয় যিসকল সাংবাদিক আমি সেই অঞ্চলত ৰৈ ফটো উঠিছোঁ ঠিকেই তাৰ গভীৰতালৈ আমি যোৱা নাই হয় আমাৰ সাংবাদিকসকলে জনাইছে যে বৰ বেছি গভীৰ নহয় ৰাস্তাৰ কাষতে আপুনি যি পাব সেইখিনি এইটোৱেইটো কথা নামবৰলৈ আপুনি যাওঁতে নামবৰখনৰ যি অৱস্থা নামবৰৰ মাজেৰে যাওঁতে আপোনাৰ লাগিব তাতে হাবি আছে ভিতৰলৈ সোমাই গ'লে আপুনি দেখিব যাব কাৰ্বি আংলঙলৈ যদি কাৰ্বি আংলঙৰ যিটো ৰাস্তাৰ কাষেদি নাযাওক কিয় আপুনি ৰাস্তাৰ কাষতে গছ ঢেৰ আছে সেইটো বিৰাট ঘন মানে বনানি যেন লাগিব কিন্তু আপুনি যদি তাৰ পৰা যদি আধা কিলোমিটাৰ যদি খোজকাঢ়ি এই ফৰেষ্টৰ মাজত সোমাই যায় সেইবিলাক উদং তেতিয়া এনেকুৱা ধৰণৰ আচলতে বাহিৰ সেইবিলাকত ইতিমধ্যেই মানে বহুত ধ্বংস হৈ আছে গতিকে আমি সেইটোৱে কৈছোঁ আমি ৰাস্তা কাষৰখিনি আমি দেখিছোঁ কাৰণে আমি মাতিছোঁ কিন্তু আমি ভিতৰত কি হৈ আছে সেই মই এইটোৱে কৈছোঁ আমাৰ যিটো আমি আমাৰ বনাঞ্চল আমাৰ পৰিৱেশ ধৰি ৰাখিব যদি লাগে সেইবিলাকত প্ৰপাৰ এফৰেষ্টেশ্যনৰ কাম আমি আচলতে কৰাটো দৰকাৰ আছে আৰু সেইখিনিত আচলতে আমি সকলোৱে সহযোগ কৰিব লাগিব আৰু এটা আমাৰ মন্ত্ৰী মহোদয়ে এটা কথা কৈছে সেইটো এটা মই কওঁ যে সেইটো ক'লে সৰ্বসাধাৰণ ৰাইজৰ কাৰণে মানে হয়তো এটা মানে কণ্ট্ৰভাৰ্চিয়েল কথা নিচিনা হৈ যাব যে তেখেতে এটা কৈছে যে গছডাল পুৰণা হ'লে যেনে আমাৰ মানুহ যেনেকৈ বুঢ়া হওঁ গছডালো তেনেকৈ বুঢ়া হোৱাৰ লগে লগে ভাঙি পৰিব পাৰে বুলি তেখেতে কৈছে মই যদি আৰু অকণমান যদি আগলৈ গৈ যদি ক'ব বিচাৰোঁ যে গছ এডাল যেতিয়া বেছি বয়সীয়া হৈ যায় যেনেকৈ আমি যেনেকৈ খাব বুঢ়া বয়স হৈ হ'লে খোৱা দোৱাত আমাৰ ৰুচি নোহোৱা হয়
এডাল গছৰো তেনেকুৱা ধৰণৰ কাৰ্বন ডাই অক্সাইড খাব পৰা অৱস্থাটো নোহোৱা হয় আৰু অক্সিজেন এৰি দিব পৰা অৱস্থাটো নোহোৱা হয় গতিকে আপোনাৰ সেই ফৰেষ্টৰ যিটো মেনেজমেণ্ট প্ৰেক্টিচ যিবিলাকে ফৰেষ্ট ডিপাৰ্টমেণ্টত কাম কৰে তেখেতসকলে জানে যে এই মাজে মাজে এই ফৰেষ্টবিলাক আপোনাৰ কাটিবলগীয়া হয় আজি বিভৱ তালুকদাৰ আছে তেখেতে জানিব যে আজি যাৰ মানাহত যিবিলাক ধৰক আপোনাৰ এতিয়া য'ত গড় বা এইবিলাক আছে সেই ঘাঁহনিবিলাকত এই যিটো এটা সময়ত যেতিয়া আমাৰ টেৰৰিষ্ট গ্ৰুপবিলাক তাত যেতিয়া আছিলে সেইবিলাকত যেতিয়া মানুহ কোনো যাব নোৱাৰা হ'ল ফৰেষ্টৰ মানুহ যাব নোৱাৰা হ'ল সেইটো জীৱ জন্তুবিলাক মাৰি পেলোৱা হ'ল তাত এই আপোনাৰ শিমলু গছৰ পৰা আৰম্ভ কৰি গোটেই ঘাঁহনিবিলাকত সেইবিলাক হ'ল হোৱাৰ ফলত এতিয়া তাত ঘাঁহনি নোহোৱা হ'ল এতিয়া ঘাঁহনি কৰিবৰ কাৰণে তাতে থকা সেই শিমলু গছ বা এইবিলাক গছ আপুনি দেখিব যে এইবিলাক ঢেৰ কাটি থোৱা আছে আপুনি গ'লে সেইটো প্ৰথমতে চকুত এনেকুৱাই লাগিব যে গোটেই ফৰেষ্ট ডিপাৰ্টমেণ্টে এইবোৰ কাটি শেষ কৰি দিলে কাটি শেষ কৰি দিয়া নাই সেইখিনি গড়ৰ কাৰণে বা হৰিণাকেইটাৰ কাৰণে ঘাঁহ আহিব পৰাকৈ তাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো কৰি দিব লাগে এই যে এইটো ফৰেষ্ট মেনেজমেণ্ট এতিয়া ফৰেষ্ট মেনেজমেণ্ট প্ৰেক্টিচৰ কথা তেখেতে কৈছে কথাটো যে তেনেকুৱা ধৰণৰ হয় কিন্তু আমি ইয়াতে যে গছডাল কাটিব লাগিলে যে সকলো গছো সমান বয়সৰ বুলি কথা নাই হোৱা বা সকলো যে বুঢ়া হৈছে সেইটোও আমি নাজানো গতিকে এটা পৰ্যালোচনাৰ এটা তাত স্কোপ আছে আৰু সেইবিলাক আলোচনাৰ মাজেদি মই ভাবোঁ যে এটা সিদ্ধান্তলৈ আহিব পৰা যায় এইটো এটা ভালকৈ দায়িত্ব ল'ব বুলি মোৰ বিশ্বাস আছে নহয় তেওঁলোকে এটা ছাৰ্ভে কৰাটো যথেষ্ট জৰুৰী হয় যে এই গছসমূহৰ কি অৱস্থা কি কথা বতৰা গোটেইখিনি যেনেকৈ কৈছে যে PWD হওক বা তেওঁলোকে কৈছে যে বন বিভাগ হওক সকলোৱে এই গোটেই প্ৰচেষ্টাটো লৈ তেওঁলোকে কৰাৰ কথা কৈছে মই এইখিনি আক্ষৰিক অৰ্থত যিটো লিনিয়াৰ প্ৰজেক্টৰ কথাটো কৈছে যে লিনিয়াৰ প্ৰজেক্টৰ যিটো এনভাইৰমেণ্টেল ইম্পেক্ট এছেছমেণ্ট নালাগে বুলি পেলাই যিটো মানে এনভাইৰমেণ্টেল ক্লিয়েৰেঞ্চ নালাগে বুলি পেলাই যিখন আচলতে নটিফিকেশ্যন আছিল গতিকে সেইখনক আচলতে অলপ ৰিলুক কৰিলে ভাল এনেকুৱা ধৰণৰ সমস্যাবিলাক যে হয় সকলো জেগাত নহয় এতিয়া ধৰক আপুনি ৰাজস্থানত ৰাস্তা এটা বনাব তাৰ কাৰণে হয়তো তেনেকুৱা ধৰণৰ নালাগিব সেইকাৰণে গোটেইখন মৰুভূমিৰ মাজত ৰাস্তাটো গৈ আছে কিন্তু আমাৰ ইয়াত যে এখন কোনোবা এখন ফৰেষ্টৰ মাজেদি যে ৰাস্তাটো গৈছে এইটোত যে এনেকুৱা ধৰণৰ সমস্যা হ'ব আমাৰ সমস্যাটো বেলেগ তেখেতসকলৰ গোটেই ইমান বৃহৎ ৰাষ্ট্ৰৰ পৰিৱেশবিলাক বেলেগ বেলেগ সেইকাৰণে ভৌগোলিক পৰিৱেশ চাই কাম কৰিব লাগিব হয় আৰু সেইকাৰণে মই ভাবোঁ যে আচলতে এইটো এটা যিটো এনভাইৰমেণ্টেল ক্লিয়েৰেঞ্চৰ যিটো প্ৰচেছ সেইটো ইয়াত অনাটো ভাল আনিলেই তাৰ মাজতে এই গোটেই কথাবিলাক তেতিয়া সোমাই আহিব ঠিক আছে মই এণ্ডিং ৰিমাৰ্কছৰ ফালে আগবাঢ়িব খুজিছোঁ গোটেই অনুষ্ঠানটোত আমি যিহেতু কথা পাতিছোঁ তাৰ লোকসকলে আমাক জনাইছে যে বিষয়টো আপোনালোকে গুৰুত্ব দিয়ক আপোনালোকে আচলতে আমাক ক'বই নালাগে আমি এই বিষয়টোৰ সন্দৰ্ভত যথেষ্ট দৃষ্টি ৰাখিছোঁ আৰু আজি আমাৰ সাংবাদিকসকলেও তাৰ পৰা প্ৰেৰণ কৰি আছে খবৰবোৰ কিন্তু তাৰ সমান্তৰালকৈ আমি ভাবিলোঁ যে এই বিষয়টোৰ সন্দৰ্ভত যিসকল লোক আজি বিশেষভাৱে জ্ঞাত ব্যক্তি তেওঁলোকক আজি আমন্ত্ৰণ জনাওঁ আৰু কথাখিনি পাতোঁ মই শেষবাৰৰ কাৰণে সৌম্যদীপ দত্ত আপোনাৰ কাষলৈ আহিছোঁ গোটেই বিষয়টো পৰ্যালোচনা যথেষ্ট হৈছে আপোনাৰ শেষ মন্তব্য কি কৰিলে ভাল হ'ব কথাবোৰ শেষ মন্তব্য এইটো যে অসমৰ অৰণ্য সংৰক্ষণৰ প্ৰশ্নত কোনো ধৰণৰ আপোচ কৰা নহ'ব অকল এইটো ইস্যু বুলি নহয় নেশ্যনেল হাইৱে অথৰিটিয়ে খালি ৰাস্তা বনাব বিচাৰি আছে গছ কাটি সেইটো আমি বিৰোধিতা কৰিছোঁ আমি বাধা দিমেই প্ৰত্যেকটো ক্ষেত্ৰতে আমি বাধা দিম প্ৰথম প্ৰায়ৰিটি পাব অৰণ্য সংৰক্ষণ সেইকাৰণে অসমৰ ৰাইজক আজি এই আপোনালোকৰ চেনেলত মই এইটোও ক'ব বিচাৰোঁ যিসকল দল সংগঠন অৰণ্য সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে তেওঁলোকক আমি ৱেলকাম কৰিছোঁ কিন্তু অসমৰ প্ৰতিটো ক্ষেত্ৰতে আমি তেনেকুৱা সমৰ্থন আশা কৰিছোঁ এনেকুৱা নহয় যে কিছুমান ক্ষেত্ৰত সমৰ্থন কৰিব কিছুমান ক্ষেত্ৰত সমৰ্থন নকৰিব সেইটো আমি বিচৰা নাই আমি বিচাৰিছোঁ অসমৰ অৰণ্য সংৰক্ষণৰ কথাটো অগ্ৰাধিকাৰ পাব লাগে সদায় অগ্ৰাধিকাৰ পাব লাগে এইখনে হয় সেইকাৰণে আমি বিষয়টো গুৰুত্ব দিছোঁ মই আপোনাক ধন্যবাদ জনাইছোঁ মই বিভৱ তালুকদাৰ আপোনাৰ কাষলৈ আহিছোঁ বিভৱ তালুকদাৰ ডাঙৰীয়া আমি সংযুক্ত হ'ম আপুনি শুনিছে বিভৱ তালুকদাৰ আপুনি শুনিছে মই আপোনাৰ শেষ মন্তব্য এই গোটেই বিষয়টোত আমি যিহেতু অনুষ্ঠান সামৰিব লাগিব শেষ মন্তব্য আপুনি কি ৰাখিব খোজে চাওক প্ৰথম কথা স্পষ্টকৈ মই ক'ব বিচাৰিছোঁ আমি এইটো কোৱা নাই যে ৰাস্তাটো নালাগে বিকল্প সন্ধান কৰক
আৰু ইতিমধ্যে যথেষ্ট কথা কোৱা হৈছে গছ কটা নকটা এটা ৱৰ্কিং প্লেন বুলি এটা প্লেন আছে অসমৰ এতিয়া কিন্তু বিভিন্ন ফৰেষ্টত সেই ৱৰ্কিং প্লেন এটাও মানে এপ্ৰুভ ৱৰ্কিং প্লেন নাই সেইখিনিৰ ওপৰত মই ভাবোঁ বন বিভাগে গুৰুত্ব দিয়ক আৰু গছ কটাৰ যিটো মানে কাটা নিকাটাটো ৱৰ্কিং প্লেনে ছাজেষ্ট কৰে হেবিটেট মেনেজমেণ্ট ৱাইল্ড লাইফ চেংচুৰী নেশ্যনেল পাৰ্কত সেই নেশ্যনেল পাৰ্কৰ মেনেজমেণ্ট প্লেনে ছাজেষ্ট কৰে সেইখিনি বস্তু মই ভাবোঁ বন বিভাগে অকণমান দ্ৰুততৰ কৰি তোলক এইটো হ'ব নালাগে যে ৰাস্তাটো অহাৰ লগে লগে গছখিনি বুঢ়া হৈ গ'ল আৰু আমি কাটিম যদি ৱৰ্কিং প্লেনে ছাজেষ্ট কৰিছে কৰা যাওক তেনেধৰণৰ গতিকে মই ভাবোঁ যিখিনি পদ্ধতিগত ব্যৱস্থাখিনি টনকিয়াল কৰা যাওক আৰু ইয়াৰ যিহেতু বিকল্প ওলাইছে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমি এৱাৰনেছ প্ৰগ্ৰেম কৰোঁ চৰকাৰে এৱাৰনেছ প্ৰগ্ৰেম কৰে যে ৰাইজ ওলাই আহিব লাগে ৰাইজ ওলাই যিহেতু আহিছে ৰাইজৰ যিখিনি আশা আকাংক্ষাৰ প্ৰতি চৰকাৰে সন্মান প্ৰদৰ্শন কৰক হয় প্ৰণৱজ্যোতি চেতিয়া মই আপোনাৰ কাষলৈ আহিছোঁ সময় পাইছোঁ শেষ মন্তব্য হয় এই ক্ষেত্ৰত মোৰ ক'বলগীয়াটো হ'ল যে ডবকাৰ যে শাল গছ কটাৰ যিটো প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে এই ক্ষেত্ৰত আমি সকলোৱে একমত হওঁ যে সেইখিনি গছ যদি নকটাকৈ এটা বিকল্প পদ্ধতিৰে যদি এই কামখিনি কৰিব পৰা যায় সেইটো আমাৰ সোণত সুৱগা চৰাৰ কথা হ'ব আৰু এইটো আমাৰ অনাগত ভৱিষ্যতে আমাৰ এটা ডাঙৰ বাৰ্তা যাব গতিকে আমি সদিচ্ছা প্ৰকাশ কৰোঁ আৰু চৰকাৰলৈও আহ্বান কৰোঁ যে চৰকাৰে নিশ্চয় আমাৰ সকলোৰে দল সংগঠনৰ প্ৰতি সন্মান জনাই তেওঁলোকে এটা সুব্যৱস্থাৰে তেওঁলোকে কথাটো মীমাংসা কৰি আমাক এটা বাৰ্তা দিব এই কথাটোৱে মোৰ কথা কাৰণ কেলৈ পৰিৱেশ থাকিব লাগিব প্ৰকৃতি থাকিব লাগিব যদিহে আমি বিকল্পৰে আমি উন্নয়নটো কৰিব পাৰোঁ গতিকে তাত আমাৰ মানে আমি সেইটো আশাবাদী বা আমি আশা কৰিম আৰু সেইটোৱে বিচাৰিম আচলতে ঠিক আছে মই ধন্যবাদ জনাইছোঁ আপোনাক মই মুবিন আখতাৰ আপোনাৰ কাষলৈ আহিছোঁ আমি কথা পাতিছোঁ শেষ পৰ্যায়লৈ আহিছোঁ যিহেতু আলোচনাৰ আপোনাৰ মন্তব্য হয় ৰাজীৱ আপোনাৰ মনত আছে ভৰলুত যেতিয়া আমি উত্তৰ গুৱাহাটীলৈকে দলংখনৰ কথা কোৱা হৈছিল দলংখন বনোৱাৰ আগতে আমি দেখিছিলোঁ যে ভৰলু মুখৰ সেইখিনি গছ প্ৰায় মাৰ্কিং কৰা হৈ গৈছিল এতিয়া যেনেকৈ ডবকা বনাঞ্চলত কৰা হৈছে আৰু সেই গছখিনি প্ৰায় 250 মান গছ কটাৰ এটা কথা ওলাইছিল আৰু সেই সময়ত গুৱাহাটী শান্তিপুৰ ভৰলুমুখ মাছখোৱা অঞ্চলৰ ৰাইজ ওলাই আহিছিল স্বতঃস্ফূৰ্তভাৱে আহি আমি এটা হিউমেন চেইন কৰিছিলোঁ তাত আৰু চৰকাৰ বাধ্য হৈছিল সেইখিনি গছ তেনেকৈ থাকিল তাৰপাছত তেওঁলোকে প্লেনটো অলপ চেঞ্জ কৰিলে ডিজাইনটো চেঞ্জ কৰি মানে প্লেনটো চেঞ্জ কৰি হেৰি য'ত প্ৰথমতে হোৱাৰ কথা আছিল তাৰপৰা কিছু আঁতৰত দলংখন হ'ল এইটো নহয় যে আমাক উন্নয়ন নালাগে উন্নয়ন লাগিব এই কথাটো আমি বাৰম্বাৰ কৈ আহিছোঁ কিন্তু এতিয়া আমাৰ প্ৰকৃতিৰ যিটো অৱস্থা এই ক্ষেত্ৰত আমি নেচাৰক আৰু কেজুৱেলিটি হ'বলৈ এৰি দিব নোৱাৰোঁ আৰু 5000 জোপা শাল গছ কথাটো এইটো কল্পনাৰো বাহিৰত এতিয়া সেইটো এটা কথা হ'ল আৰু তাৰ লগতে ক্ষেত্ৰতেই ৰাইজ ওলাই গতিকে এই ক্ষেত্ৰত এইটো চৰকাৰে মানি ল'বলৈ বাধ্য হ'ব আৰু সেইটো কাৰণে আমি সদায় সকলো মই ভাবোঁ যে লগত আছোঁ তেওঁলোকৰ ডবকা অঞ্চলৰ ৰাইজৰ লগত আৰু এটা কথা হ'ল যে আমি এতিয়া কৈ আছোঁ আমাৰ বনমন্ত্ৰী মহোদয়েও কৈছে অলপ আগতে যে 50-60 বছৰ হ'লে এজোপা গছৰ মানে তাৰ হেৰিটো কমি যায় বুঢ়া হয় আমাৰ ঘৰত এজোপা গছ আছে গছজোপা অলপ দিনৰ পাছত হয়তো 50 বছৰ বেছি হ'ব গছজোপা এতিয়াও কিন্তু ফল দি আছে তিতাচপা গছৰ এতিয়াও গুটি লাগি আছে পৰভূমা চৰাই আহি সেই গুটি গ্ৰহণ কৰি আছে সি উশাহ নোলোৱাটো পিছৰ কথা কিন্তু এতিয়াও সি ফল দি আছে এজোপা চটিয়না গছ প্ৰায় 100 বছৰ পাৰ হৈ গ'ল এতিয়াও তেনেদৰেই আছে ফুল এতিয়াও ফুলি আছে চটিয়না ফুলৰ সুগন্ধ এতিয়াও আমোলমোল কৰি আছে গতিকে ঠায়ে ঠায়ে শিমলু গছ কোনোবাই কয় গোলাঘাটত এতিয়াও কেইজোপামান গছ আছে আমাৰ পদ্মেশ্বৰ গগৈ ছাৰে ভালদৰে জানে যে সেইবোৰ গছ ব্ৰিটিছে ৰোৱা কিন্তু একেধৰণেই আছে গতিকে আমি এইটো এতিয়া এটা ফেশ্বন হৈছে মই অলপ আগতেও কৈছিলোঁ যে বৃক্ষৰোপণ আমাৰ নেটিভ ফৰেষ্ট যিবোৰ বনাঞ্চল আছিল বা যিবোৰ অৰণ্য আছিল সেই অৰণ্যসমূহ ধ্বংস কৰি আমি এতিয়া বনাঞ্চল নতুনকৈ মানে গঠন কৰাত বা নতুনকৈ বৃক্ষৰোপণ কৰাত গুৰুত্ব এইটো কাৰণে দিছোঁ তাত বিকজ হিউজ মানি ইজ ইনভলভড এই গোটেই প্ৰক্ৰিয়াটোত গোটেই ইণ্টাৰনেশ্যনেলি এটা ৰেকেট নিচিনা গঢ় লৈ উঠিছে যে আজি আপুনি যদি দেখুৱাই দিয়ে এটুকুৰা কাৰ্বন ট্ৰেডিঙৰ কথাটো মই ইমান এইটো জটিল কৰিব বিচৰা নাই মই ভাবোঁ যে আজি এইটো মঞ্চ নহয় এই কথা আলোচনা কৰা আমি পিছত কৰিম কিন্তু সেইটাত এটা বিগ মানি ইনভলভ হৈ আছে গতিকে আমি সেই বৃক্ষৰোপণত অধিক গুৰুত্ব দি পেলাই আমাৰ নেটিভ ফৰেষ্টবোৰ আমি লাহে লাহে ধ্বংস কৰি আনিছোঁ আৰু যিটো আমি আচলতে আমি সকলোৱে ওলাই আহি পেলাই সেইটো একেমুখে তাক মানে দি পেলাই এইটো পৰ্যালোচনাৰ প্ৰয়োজন আছে এই বিষয়টোত সকলোৰে মই শেষ মন্তব্য আপোনাৰ পৰা জানিব খুজিম সময় কম 1 মিনিটমান আছে হাতত
চৰকাৰে গোটেই কথাটো যিহেতু এটা সমস্যা ৰাইজে আনিছে গতিকে সেইটো পৰ্যালোচনা কৰাটো কৰিব লাগে বুলি পেলাই মই ভাবোঁ আৰু চৰকাৰলৈ মই অনুৰোধ কৰিছোঁ যে সেইটো পৰ্যালোচনা কৰক আৰু অল্টাৰনেটিভ যদি ৰাস্তাৰ কথা ইতিমধ্যে কৈছে গতিকে তেনেকুৱা ধৰণে আচলতে ভায়েবল হয় নে নহয় তো সেইখিনি কথা চাই আমি কিমান মিনিমাম এনভাইৰনমেণ্ট ডেমেজৰ মাজেদি আমি আমাৰ ডেভেলপমেণ্টেল কামখিনি কভাৰ কৰিব পাৰোঁ সেইটো চৰকাৰে আচলতে বিবেচনা কৰিব লাগে ঠিক আছে মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ ভাগৱত পুৰাণ দুৱাৰা লগতে আমাৰ মাজত উপস্থিত থকা আজি মুবিনা আখতাৰ প্ৰণৱজ্যোতি চেতিয়া ডাঙৰীয়া আৰু লগতে বিভৱ তালুকদাৰ মই কেউকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সৌম্যদীপ দত্ত মই আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ সতীৰ্থসকলেও সহযোগ কৰিছে তেওঁলোকে আমাক আজিৰ দিনটোৰ যিসমূহ জীৱন্ত ছবি তেওঁলোকে দাঙি ধৰিলে এতিয়া কথাটো হ'ল যে আজি এই বিষয়টো আমি কিয় বাছি ল'লোঁ বহুতে হয়তো ভাবিব উপনিৰ্বাচনক লৈ ৰাজনীতিৰ বতাহ গৰম হৈ আছে উপনিৰ্বাচন হ'ব উপনিৰ্বাচন 5টা সমষ্টিত হ'ব চৰকাৰ ইয়াত ভঙা পতাৰ খেল নাই চৰকাৰ সন্মানৰ প্ৰশ্ন অৱশ্যেই আছে সেইটো আমি দেখি আছোঁ সকলোৱে মন্তব্যসমূহো আপোনালোকে শুনিছে দেখিছে যে কি ধৰণৰ কথা বতৰা চলিছে কোন গৰু কোনে গাখীৰ দিয়ে এই পৰ্যন্ত কথাবোৰ আগবাঢ়িছে কিন্তু এই পাতলীয়া কথাবোৰৰ মাজত চিৰিয়াছ কথাবোৰ থাকি গৈছে আমি মূল্যবৃদ্ধিক লৈ কথা পাতিছোঁ দাম বৃদ্ধিক লৈ আমি কথা পাতিছোঁ আমি একে সময়তে কথা পাতিব লাগিব দবকাক লৈ আমি কেতিয়াবা দবকাক লৈ কথা পাতিব লাগিব কেতিয়াবা শদিয়াক লৈ কথা পাতিব লাগিব কেতিয়াবা সোৱণশিৰিক লৈ কথা পাতিব লাগিব দিখৌক লৈ কথা পাতিব লাগিব মহাবাহুক লৈ কথা পাতিব লাগিব কাৰণ এইসমূহৰ অস্তিত্বত থকা মানেহে আপুনি মই আছোঁ যদি এই পৰিৱেশ বা প্ৰকৃতি আমি সুৰক্ষা প্ৰদান কৰিব নোৱাৰোঁ আপোনাক মোক প্ৰকৃতিয়ে কেতিয়াও উভতি নাচায় এই কথাবোৰ বাৰম্বাৰ প্ৰমাণিত হৈ আহিছে কোভিডৰ সময়ত যেতিয়া লকডাউন সম্পূৰ্ণ পৰ্যায়ত আছিল প্ৰদূষণ কি হাৰত কমি গৈছিল আপুনি মই দেখিছিলোঁ ঘৰৰ বাহিৰত ওলাই আহি এটা স্বস্তি অনুভৱ কৰিছিলোঁ সেই সময়ত আহি আমি বাৰান্দাত থিয় হৈ হওক ঘৰৰ ছাদত থিয় হৈ হওক পথত থিয় হৈ হওক আমি এটা স্বস্তিৰ নিশ্বাস লৈছিলোঁ গতিকে আজিৰ তাৰিখত আপোনালোকে সেই কথাখিনি অনুভৱ কৰক যে এতিয়া দবকাৰ কাৰণে কেৱল এইটো প্ৰত্যাহ্বান নহয় দবকাত যি ঘটিবলৈ গৈ আছে যিটো ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছে তাৰ প্ৰভাৱ কিন্তু সুদূৰ প্ৰসাৰী সেই কথাখিনি আমি চিন্তা কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে এটা যোগাত্মক বাৰ্তা বহন কৰিছে তেওঁলোকে গতিকে আমি আশা ৰাখিছোঁ যে চৰকাৰ সমালোচনাৰ পাত্ৰ হৈছে ঠিকেই গতিকে ৰাইজ যেতিয়া ওলাই আহিছে ৰাইজৰ অংশগ্ৰহণ আপোনালোকে যেতিয়া বিচাৰে তেওঁলোকৰ অংশীদাৰিত্বৰে এই গোটেই বিষয়টোক এটা বিকল্পৰ সন্ধান দিয়াৰ ক্ষেত্ৰত আপোনালোকে ভূমিকা লওক আপোনালোক অভিভাৱক আৰু ৰাইজখন আপোনালোকৰ লগত থাকিব যদিহে বিকল্পৰ সন্ধানেৰে আপোনালোকে সেই পথছোৱা 4 লেন ডিমাপুৰলৈ আপোনালোকে নিৰ্মাণ কৰিব পাৰে NHIDCLক আপোনালোকে বাধ্য কৰাওক প্ৰজেক্ট তেওঁলোকে চেঞ্জ কৰক সলনি কৰক এই বিষয়টোৱে হৈছে মূল বিষয় গতিকে এই বিষয়খিনি সকলোৰে দৃষ্টিগোচৰ কৰিছোঁ আজি ইয়াত থকা লোকসকল বুলিয়ে নহয় বিভিন্নজনে লিখিছে হয় কিন্তু সেই জোৱাৰটো অহা নাই সেই জোৱাৰ অহা নাই সেই জোৱাৰ আহিব লাগিব তেতিয়াহে এই আন্দোলন আমাৰ সফল হ'ব আৰু আমাৰো সহযোগ থাকিব অতি দায়বদ্ধতাৰে সেইখিনি আশাৰে আজিৰ পৰ্যবেক্ষণত উপস্থিত থকা সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠান ইমানতে সামৰিছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ